নহয় চাওক যে ইতিমধ্যে SITয়ে ইনভেষ্টিগেশ্যন কৰি তেখেতসকলে 12 তাৰিখে চাৰ্জশ্বিটখন আদালতত দাখিল কৰিম বুলি তেওঁলোকে সংবাদ মাধ্যম যোগে আমাক জনাইছিলে। আমি জানো যে 12 তাৰিখে চাৰ্জশ্বিটখন তেওঁলোকে দাখিল কৰিব। চাৰ্জশ্বিটত কি আছে কি নাই কি সময়ত দাখিল কৰিব এইটো বিষয়ে আমাৰ কোনো জ্ঞানো নাই, প্ৰয়োজনো নাই, কিন্তু 12 তাৰিখে দাখিল কৰিব। 12 তাৰিখে দাখিল কৰিলে এটা সুবিধা হ'ব, যিটো ডিফল্ট বেলৰ 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিলে ডিফল্ট বেল বেনিফিটটো পায় একিউজে, তাতকৈ আগতে 84 দিনত যেতিয়া চাৰ্জশ্বিটখন দাখিল কৰিলে তেওঁলোকৰ সেই ৰাইটটো কাটি ল'ল। এতিয়া প্ৰশ্ন হৈছে যে চাৰ্জশ্বিট 12 তাৰিখে দিব বুলি ৰাজহুৱাভাৱে কোৱাৰ পিছতো হঠাতে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ল যেন 12 তাৰিখেই মানে এটা পৰিৱেশ সৃষ্টি কৰাই দিয়া হ'ল যে তেওঁলোকক ফাঁচিয়ে দিয়া হ'ব আসামীসকলক। 1 নম্বৰ। দ্বিতীয়ত মানে প্ৰচিকিউশ্যনৰ ছাইডৰ পৰা চৰকাৰৰ পিনৰ পৰা কোৱাৰ বা মুন্না প্ৰসাদ গুপ্তাই 3টা বজাত প্ৰেছ কনফাৰেঞ্চ কোৱাৰ আগতেই কি ধাৰা কি শাস্তি এই কথাবিলাক যেতিয়া ৰাজহুৱাভাৱে বিভিন্নজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে এই কথা কিন্তু বেনিফিটটো সদায় একিউজৰ ফেভাৰত যাব, এইকাৰণেই যে চাৰ্জশ্বিট লিক হৈছে আগতে তেওঁলোকে জানে বা এই কথাটো মিডিয়াই ট্ৰাইল আৰম্ভ কৰিছে, অধিবক্তাই কেছ নলয়, গতিকে এই কেছটো আমি গুৱাহাটীৰ পৰা অন্য ষ্টেটলৈ ট্ৰেন্সফাৰ কৰাৰ কাৰণে হয়তো আবেদন কৰিব পাৰে। গতিকে এইটো সময়টো যথেষ্ট স্পষ্টকাতৰ, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাৰ মানে আমি ন্যায় পাব লাগে যে সমগ্ৰ অসমীয়া জাতি একত্ৰিতভাৱে জাগ্ৰত হৈ আছে। গতিকে তাৰপিছত যেতিয়া এনেকুৱা ধৰণৰ বক্তব্যৰ জৰিয়তে আমাৰ ক্ষতি হয়, এই ক্ষতিয়ে কিন্তু ভৱিষ্যতৰ দিনত এটা মানে আমাৰ কাৰণে বিপদজনক। এতিয়া চাৰ্জশ্বিটখন দিয়াৰ পিছত আপোনালোকে জানে যে আমিও 40 বছৰ আজি শ্ৰীবাস্তৱ ডাঙৰীয়াত আছে, তেওঁ জানে যে 40টা বছৰ মই অকল বিচাৰ প্ৰক্ৰিয়াৰ লগত জড়িত আছোঁ। গতিকে এই বিচাৰ প্ৰক্ৰিয়া কোনটো বা কি হ'ব পাৰে আমাৰ অলপ অলপ সম্যক জ্ঞান আছে। যেতিয়ালৈকে আপুনি চাৰ্জশ্বিটখন অফিচিয়েলি নাপাব, চাৰ্জশ্বিটত কেনেধৰণৰ কি বস্তু দিছে এই কথাটো কোনো বাহিৰত ক'বও নোৱাৰিব, নাজানিব। এতিয়া কথা হ'ল চাৰ্জশ্বিটখন দিলে কমিটেল বুলি কোৱাৰ লগে লগে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তেওঁ কেছটো কমিট কৰিব আৰু আসামীসকলক তাৰ প্ৰতিলিপি দিব। এই প্ৰতিলিপি চোৱাৰ পিছত আসামীসকলক এই কেছটো সকলো নথিপত্ৰ সহকাৰে ইয়াৰ জুৰিডিকশ্যন থাকে বিচাৰ প্ৰক্ৰিয়াৰ এইটো ছেছন আদালতত, তেওঁলোকে ছেছন আদালতে পঠাই দিব, একিউজলৈ তালৈ পঠিয়াব। তাৰপিছত ছেছন আদালতত সেইটো ৰেজিষ্টাৰ হ'ব ছেছন কেছ নম্বৰ হিচাপে, ইয়াত জিআৰ কেছ নম্বৰ হিচাপে ৰেজিষ্টাৰ হ'ব চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টত। ছেছন কোৰ্টত যেতিয়া হ'ব তাৰপৰা ছেছন কোৰ্টত কপিবিলাক চাৰ্ভ কৰিব। এই যে বহুতে এপ্লিকেণ্ট হৈছে কপিৰ কাৰণে, ইয়াতে এগ্ৰিড পাৰ্টি প্ৰায় 60টাতকৈ বেছি, কাৰণ 60জনতকৈ অধিকে এজাহাৰ দাখিল কৰাৰ পিছত তেওঁলোকৰ এটা অধিকাৰ আহিছে বা বিচাৰিলে এইটো পাব্লিক ডকুমেণ্টছ হ'ব, যেতিয়া পাব্লিকে পাব পাৰে। কিন্তু তাতে হ'ল সেই এজাহাৰত কি আছে কি নাই সেই মানে তথ্য কি সংগ্ৰহ কৰি নাই কৰা এতিয়ালৈকে যিহেতু নাজানে, ধাৰাকেইটাই দিলেই যে তেওঁলোক দোষী হ'ব এইটো কেতিয়াও নুবুজায়। গতিকে এই ধাৰাকেইটাত প্ৰযোজ্য হোৱাকৈ তথ্য কিমান আছে, সাক্ষ্য কিমান আছে, এই কথাটো হ'ল মূল বিষয়বস্তু। আজিৰ দিনৰ ঘটনাস্থলী হ'ল ছিংগাপুৰ, এখন বিদেশী ৰাষ্ট্ৰত, আৰু আজি আমাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ অসমত। ইয়াত তদন্তত কি পাইছে, ছিংগাপুৰৰ পৰা কি তথ্য পালে, ছিংগাপুৰৰ সেই ভিডিঅ' ফুটেজেই হওক বা কেমেৰাই হওক, CC কেমেৰাই কিমান সংগ্ৰহ কৰিলে, এমাহ পিছত প্লেচ অফ অকাৰেঞ্চত গৈছে, তাতে কি যিখিনি প্ৰয়োজন স্কেচ মেপৰ পৰা আৰম্ভ কৰি তাৰে যিখিনি মানুহ সেই 11জন ইয়েট পাৰ্টিত থকা তেওঁলোকক কি হিচাপে ইয়াত গ্ৰহণ কৰিছে, এই গোটেই কথাবিলাক চাৰ্জশ্বিটতে গম পোৱা যাব। যে তাৰপিছত তেওঁলোকৰ যি ভাষ্য আদালততো লিপিবদ্ধ হৈছে, তেওঁলোকৰ ভাষ্য পুলিচৰ আগত যিখিনি লিপিবদ্ধ কৰা হৈছে এইখিনি কৰ্পৰেট কৰিছে নে সেইটো চাব লাগিব, কাৰণ ইয়াতে পুলিচৰ আগত দিয়া ভাষ্যই আদালতে সেইটো গুৰুত্ব সহকাৰে নলয়, সেই আদালতত সেই কথাখিনি ক'বলৈ নকয়। আৰু যিখিনি ইতিমধ্যে আদালতৰ লিপিবদ্ধ যিসকলৰ হৈছে সেইখিনি হ'ল এডমিচিবল এভিডেঞ্চ, সেইখিনি আদালতে গ্ৰহণ কৰিব, তেওঁ হেৰি কৰিলেও গ্ৰহণযোগ্য হয়। গতিকে আজিৰ দিনত সেইখিনি পৰ্যায়ত নোযোৱালৈকে, কাৰণ ইতিমধ্যে ছিংগাপুৰতো এটা গোচৰ ৰুজু হৈ আছে, দুলু আহমেদে গুৱাহাটীৰ পৰা তালৈকে গৈ এটা গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ তদন্ত চলি আছে। নিশ্চয় মই সেইখিনি কথালৈ আহিম। মই GM শ্ৰীবাস্তৱ ডাঙৰীয়া আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ। এতিয়া অভিযোগনামাখন সবল হোৱা বুলিও বিভিন্নজনে দাবী কৰিছে, কিন্তু নিকিৰুজ্জামান ডাঙৰীয়াই ক'লে যে আগতীয়াকৈ কথাবোৰ এনেধৰণে ওলাই যোৱাৰ ফলত অভিযুক্তসকলৰ কিছু পৰিমাণে লাভ হ'ব পাৰে। আপোনাৰ দৃষ্টিত বিষয়টো কেনেধৰণে চাইছে? সৰ্বপ্ৰথম মই ক'বলৈ খুজিছোঁ যে মেটাৰ যেতিয়া ছাবজুডিচ হ'ল, চাৰ্জশ্বিট যেতিয়া কোৰ্টত গ'ল, ৰাজহুৱাভাৱে ইয়াৰ ওপৰত ডিছকাশ্যন কৰি পেলাই আৰু কোনো মন্তব্য দিয়াটো বৰ উচিত নহয়, কাৰণ কিবা এটা বেছিকৈ কথা ওলাই গ'লে আকৌ কণ্টেম্প্ট অফ কোৰ্ট হোৱাৰ এটা চান্স থাকে আৰু এইটো জুডিচিয়েল প্ৰচেছৰ লগত ইণ্টাৰফিয়াৰেঞ্চ কৰাৰ নিচিনা হ'ব। অৱশ্যে আপোনালোকে নিউজ পেপাৰ বা মিডিয়া হাউচ যিটো হ'ব তেওঁলোকে TRP অথবা নিজৰ হেৰি যিকাৰণে ভিউৱাৰ্ছ আছে তেওঁলোকৰ কাৰণে এনেকৈ এটা কাৰ্যক্ৰম কৰিব। TRPৰ বাবে নহয় ডাঙৰীয়া, এইটো আমাৰ এটা ৰাজহুৱা সম্পদ এনেধৰণে নোহোৱা হৈ গৈছে, অসমৰ সম্পদ আমাৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হৈ গৈছে, সেইবাবে আমি আলোচনা কৰিছোঁ। বুজি পালোঁ মানে ইট ইজ অল ৰাইট, আপুনি ডিছকাশ্যন কৰক, কিন্তু কেছৰ কথাটো লৈ কেছৰ মেৰিটক লৈ পেলাই এতিয়া এই মুহূৰ্তত আমি কোৱাটো বৰ উচিত কথা নহ'ব, কাৰণ জুডিচিয়েল প্ৰচেছত এতিয়া জুডিচিয়েল মেজিষ্ট্ৰেটে আমিতো এতিয়া হাতত এৰিও পোৱা নাই, চাৰ্জশ্বিটৰ যিটো কপি আছে তাৰ ডিটেইলছটো জনা হোৱা নাই, কিন্তু যিটো দেখা গৈছে টিমটো 10জনীয়া যিটো টিম আছিলে আমাৰ SIT তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, কষ্ট কৰি পেলাই ইমান এটা আপুনি যদি ভলিউমটো চাই গম পাব 300-350 মানুহক
তেতিয়া এক্সামিন কৰি তেওঁলোকৰ ষ্টেটমেণ্টটো ৰেকৰ্ড কৰা, তাক এনালাইজ কৰা আৰু বাকী তথ্য পাতি জমা কৰি পেলাই তাৰ কপিটো লগাই পেলাই প্ৰায় 2000-3000 পেজৰ যিটো এটা চাৰ্জশ্বিটটো ছাবমিট কৰিছে তাকতো অধ্যয়ন কৰিবলৈও অলপ টাইম লাগিব। আনলেছ দ'জ হু হেভ ইনভেষ্টিগেটেড তেওঁলোকে কিবা এটা কথা কয় তেতিয়ালৈকে আপুনি ফেক্ট নোহোৱা অলপ গেছ কৰিহে কথা কোৱা নিচিনা হ'ব। আমাৰ নেকিবুজ্জামান ডাঙৰীয়া বিলকুল ঠিক কথাটো কৈছে, কাৰণ বহুত ডিছকাছ কৰিলে আৰু আগতে বহুতখিনি কথা ওলাই আহিলে যদি যিটো একিউজড আছে এটলিষ্ট যিটো ছাছপেক্ট আছে যিখিনি মানুহ কেছত পৰিব তেওঁলোকৰ লয়াৰে আমাৰ নেকিবুজ্জামানে কোৱা দৰে তেওঁলোকে অলপ তাৰ লাভ উঠাব পাৰে, বেনিফিটটো অলপ পায় কিবা এটা যি লিগেল প্ৰচিডিং। মই এইখিনিতে নাযাওঁ, কিন্তু মই এইটো ক'ম যে এভিডেন্স যিটো হাতত আছে তাৰ ভিত্তি কৰিহে নিশ্চয় ইমান চিনিয়ৰ মানুহ ইমান অভিজ্ঞ মানুহ আমাৰ মুন্না প্ৰসাদ গুপ্তা তেওঁৰ টীম কৰিছে। অৱশ্যে এটা কথা আছে, অলপ দূৰৰ পৰা বহিও আমি চিন্তা কৰোঁ যে ছিংগাপুৰত যিটো আছে ইনভেষ্টিগেশ্যন তাত থকা তথ্য পাতিক লৈ পেলাই ইয়াক ব্লেণ্ডিং কৰাটো এটা বৰ ডিফিকাল্ট কাম আছিলে আৰু অলপ ইণ্টাৰনেশ্যনেল পেটাৰ্ণটো চাই। চ' দেট ইজ ওৱান থিং উইচ উইল হেভ টু বি চিন। যেতিয়া এই চাৰ্জশ্বিটৰ কপিটোৰ হাতত আহিব তেতিয়া আমি চাব পাৰিম যে কেনেকৈ ব্লেণ্ড কৰিছে। আৰু আমাৰ যিটো মেনচিয়া বুলি কয় এই মেনচিয়াৰ কণ্টিনিউৱেশ্যনটো ইণ্ডিয়াৰ পৰা ছিংগাপুৰ আকৌ ছিংগাপুৰৰ পৰা ক'লৈ গৈছে কেনেকৈ গৈছে, হাউ দ্য হোল থিং হেজ বিন বিল্ট আপ এণ্ড কনচলিডেটেড, এইটো এক্সামিন নকৰাকৈ বৰ স্পষ্ট এটা কমেণ্ট দিয়াটো সম্ভৱপৰ নহয় আৰু অলপ এটা এডভেঞ্চাৰ কৰাৰ নিচিনা হ'ব। মই ভাবোঁ যে আমি জুডিচিয়েল চিষ্টেমৰ ওপৰত আমাৰ ফেথ আছে, নেকিবুজ্জামান উইল ছাপৰ্ট মি অন দ্যাট জাজ উইল হেভ টু ডু লট অফ হোমৱৰ্ক, ৰিড দ্য হোল থিং, এনালাইজ এণ্ড দেন গ' এণ্ড দেন অফক'ৰ্ছ হোৱাট উইল হেপেন। অৱশ্যে এটা কথা আৰু উঠিছে যে আমাৰ লয়াৰ্ছ গুৱাহাটীতে যিটো তেওঁলোকে ৰিফিউজ কৰিছে যে কেছটো তেওঁলোকে ল'বলৈ খোজা নাই। আই থিংক আজি এটা ডেম'ক্ৰেটিক ছেটআপত যিয়ে নহওক লিগেল পেটাৰ্ণ এটা আছে, ছিষ্টেম আছে, ইথিকেলি ইভেন দ্য একিউজড হেজ এ ৰাইট। আমাৰ হিউমেন ৰাইটছৰ ইমান কথা আমি চাৰিওফালে কৈয়ে থাকোঁ, তাৰ মাজতে তেওঁলোকক এটা উকিল নোপোৱা বা কোনোৱে নাযাব এইটো অলপ এটা ইম'চনেল যেন বস্তু লাগে। মানে প্ৰয়োজন হ'লে তেওঁলোকে বাহিৰৰ পৰা উকিল আনিব পাৰে, সেইখিনিও বিধান আছে, সেইটোতো আছেই। কিন্তু এইটোৱে কথা হ'ল নহয় যে আকৌ আমি বাহিৰৰ পৰা বেলেগ মানুহ আহিব, তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং অফ দ্য হোল চিটুৱেশ্যন কি হ'ব, আমি অলপ কমপ্লিকেটটো হয় কথাটো আৰু এইটোক লৈ পেলাই প্ৰচেছটো হয়তো অলপ দীঘলীয়া হৈ যাব পাৰে এজ এ জুডিচিয়েল। উকিল সন্থাই স্পষ্টীকৰণ দিছে, তেওঁলোকে কৈছে যে আমি আমাৰ প্ৰিয় শিল্পীগৰাকীৰ বাবে আৱেগিক, এইটো আমাৰ সকলোৰে ব্যক্তিগত কথা, তাৰ পাছতো যদি কোনোবাই তেওঁলোকৰ হৈ গোচৰ খেলে তেনেহ'লে তাত ক'ব লগা নাই বুলিও কৈছে তেওঁলোকে। যি কি নহওক জি এম শ্ৰীবাস্তৱ ডাঙৰীয়া, আমি আহিম আপোনাৰ কাষলৈ, হয় আহিম আপোনাৰ কাষলৈ। মই দেৱজিৎ গোস্বামী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। জ্যেষ্ঠ বিষয়াসকলে তদন্ত প্ৰক্ৰিয়া আগবঢ়ালে, পৰিয়ালৰ লোকেও কৈছে যে অভিযোগনামাক লৈ আমি পৰিয়াল আশাবাদী আৰু ইয়াত সুৰুঙা থাকিলে অসমৰ মানুহ ক্ষমা নকৰিব বুলি জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰেও সতৰি কৰিছে আৰু সুৰুঙা থকাটো কোনেও বিচৰা নাই। দেৱজিৎ গোস্বামী ডাঙৰীয়া, জ্যেষ্ঠ বিষয়াসকলৰ এই তদন্তত সুৰুঙা মোৰ বোধে থাকিব নালাগে, ছিংগাপুৰৰ প্ৰতিটো দিশো তেওঁলোকে হয়তো তন্নতন্নকৈ চাইছে, আপুনি কি কয়? হয়, আপোনাৰ যিটো সময়ৰ আগত যিটো অভিযোগনামা দাখিল কৰিলে তাৰ বাবে মই আজি ধৰক ৰাজনৈতিক বিশ্লেষক হিচাপেও পৰিয়ালৰ এজন জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য হিচাপে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ চৰকাৰক, অসম পুলিচক আৰু গোটেই SIT টিমটোক। তাৰ লগতে আমি বহুতকেইটা আমাৰ এতিয়া প্ৰশ্ন আহি পৰিছে, কিয় কি মেটাৰটো যিহেতু জুবিন গাৰ্গৰ ৰিলেটেড, সেইকাৰণে আমি ধৰক আমি আইন অৱমাননা কৰিব যোৱা নাই, কিন্তু আমি এইটো ডিছকাছ কৰিব লাগিব। আৰু যিটো উকিল নোলোৱা আমাৰ শ্ৰীবাস্তৱ ডাঙৰীয়াই কৈছে যে কোনো উকিল আগবাঢ়ি অহা নাই, এইটোৱে আহিব, নিয়াৰী প্ৰক্ৰিয়া আছে, ডিষ্ট্ৰিক্ট লিগেল এইড আছে, লিগেল এইডত পাব, আমাৰ কনষ্টিটিউচনেল ৰাইট হয়, হিউমেন ৰাইটছ হয় পাব। কিন্তু এই উকিলসকলে যিটো ডিচিশ্যন দিছিলে যে আমি নকৰোঁ, এইটো কাৰণে এটা সমাজৰ সকলো মানুহৰ কাৰণে এইটো এটা বাৰ্তা গৈছে যে তোমালোকে এনেকুৱা ঘৃণনীয় কাম কৰাৰ আগত 100 বাৰ চিন্তা কৰিবা। সেইটোৱে মই ক'ব বিচাৰিছোঁ। এজন মানুহক, জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক নি পেলাই যদি ষড়যন্ত্ৰমূলকভাৱে আজি চাৰ্জশ্বিটখন দেখি পেলাই আমি যিটো দেখিছোঁ, হয় চাৰ্জশ্বিটত 7জনক একিউজ কৰা হৈছে, 4জনক মাৰ্ডাৰ দিয়া হৈছে, তাৰে এজন ঘটনাস্থলীত নথকা স্বত্তেও মাৰ্ডাৰ দিয়া হৈছে, কেছ দিয়া হৈছে। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে তদাৰক কৰি আছে, নিজে হোম মিনিষ্টাৰ তেওঁ, আৰু ইয়াত এখন বিদেশী ৰাষ্ট্ৰ জড়িত হৈ আছে, তাকো এনেকুৱা এখন ৰাষ্ট্ৰ ছিংগাপুৰ য'ত ক্ৰাইম ৰেট একেবাৰে কম, তেওঁলোকৰ পাছপৰ্ট ৰেংক পৃথিৱীৰ ভিতৰত 1 নম্বৰত, তাৰ পুলিচক সাংঘাতিক স্মাৰ্ট পুলিচ বুলি আন্তঃৰাষ্ট্ৰীয় পুলিচৰ ভিতৰত ভাল পুলিচ বুলি ধৰা হয়। তাত তেনেকুৱা ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে অলৰেডি এটা ৰিপৰ্ট দি দিছে, যিটো ৰিপৰ্টত কৈছে যে দেৰ ইজ ন' ফাউল প্লে, যিটো ৱৰ্ড তেওঁলোকে ব্যৱহাৰ কৰিছে। এতিয়া সেইটোক চেলেঞ্জ কৰি পেলাই অসম চৰকাৰে যিহেতু তদন্ত কৰি পেলাই পুংখানুপুংখভাৱে সকলো চালে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্যত আমি গম পাইছোঁ যে এনেকুৱা ধৰণৰ এটা ষড়যন্ত্ৰ বহু বছৰ আগৰ পৰা চলি আছিলে যে জুবিন গাৰ্গক এনেকৈ ধৰি পেলাই হত্যা কৰিব বা হত্যা কৰা এটা পৰিস্থিতি পৰিৱেশ এটা সৃষ্টি কৰিব, সেইটো আমি ধৰি লৈছোঁ। এতিয়া কথাটো হৈ গ'ল কি, যদি হত্যা কৰাৰ আমাৰ অসম চৰকাৰে যিহেতু এটা ডাঙৰ মানে এইটো চেলেঞ্জ বুলিয়ে ক'ব পাৰি, এটা দিছে যে হত্যা হৈছে বুলি, ডেফিনেটলি মেটেৰিয়েল তাত থাকিব। মেটেৰিয়েল থকাৰ ভিতৰত আমি এইটোৱে ভাবিছোঁ যে সিদ্ধাৰ্থ শৰ্মাই যিহেতু বহু ধৰণৰ টকা পইচাৰ কেলেংকাৰী কৰিছিলে, এই কেলেংকাৰী কৰি পেলাই কেলেংকাৰীবিলাক গাপ দিবৰ কাৰণে এটা পৰিৱেশ পৰিস্থিতি তাত সৃষ্টি কৰিলে এই অমৃত প্ৰভাৰ জৰিয়তে, যে
মানুহজনক মানে তেওঁক আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ এলকহল গৈ পেলাই তাত পানীত তেওঁলোকক নমাই দিলে আৰু জানে যিহেতু জুবিন গাৰ্গ পানীত যাবৰ কাৰণে তেওঁলোকৰ সাংঘাতিক ডক্টৰে ষ্ট্ৰিক্টলি জুই পানী আৰু ড্ৰাইভিং এই তিনিটা কাম কৰিবৰ কাৰণে মানা কৰিছিলে জানে যে পানীত যোৱাৰ পিছত এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিব গোটেই ৰাতি মদ্যপান কৰাইছে গোটেই ৰাতি শুব দিয়া নাই সেইটো চিটুৱেশ্যন এটা অলৰেডি ক্ৰিয়েট কৰাই দিছে সেইটোৰ কাৰণে চাগে মোৰ মতে ছিংগাপুৰ পুলিচেতো যিটো তদন্ত কৰিছিলে তেওঁলোকে চাইছে যিটো বডিত তেনেকুৱা কিবা ইঞ্জুৰি পাইছে নেকি কিবা এভিডেন্স পাইছে নেকি য'ত মাৰ্ডাৰ হৈছে নেকি তেওঁলোকে ফাউলকে এইকাৰণে নাই বুলি দিছে কিন্তু এনেকুৱা যে এটা কনস্পিৰেচি ভিতৰে ভিতৰে চলি আছিলে য'ত মানুহজনক নি পেলাই চিম্পল একো কৰা নাই তেওঁলোকে ৰাতি মদ খুৱাইছে খুৱাই পেলাই তেওঁলোকে পানীত মানুহজনক যাব দি দিছে আৰু এটা নেচাৰেল ডেথৰ নিচিনা এটা সৃষ্টি হৈছে কাৰণে কিন্তু যিহেতু অসম চৰকাৰে এইটো মাৰ্ডাৰ বুলি কৈছে সেইকাৰণে আমি এতিয়া খুব আমি মানে আমি এইটো দুটা কাৰণে ভিডিঅ' ক্লিপবোৰ দেৱজিৎ গোস্বামী ডাঙৰীয়া এই সিদ্ধাৰ্থ শৰ্মা বোলাজনে বাৰে বাৰে হাতখন দেখুৱাই আছিল যিটো আমি ভিডিঅ' ক্লিপ সেই সময়তে সম্প্ৰচাৰ কৰিছিলোঁ যেতিয়া লিক হৈছিল ভিডিঅ'টো জুবিন গাৰ্গ পানীৰ মাজত আছিল একাংশই পাৰৰ পৰা চিঞৰি আছিল বা ইয়ৎখনৰ পৰা চিঞৰি আছিল যে পানী প্ৰাতে উঠাই আনা অলপ গাটো বেয়া হোৱা যেন লাগিছে এনেকুৱা বিভিন্ন ধৰণৰ কথা আমি শুনিবলৈ পাইছোঁ তাৰপিছত সিদ্ধাৰ্থ শৰ্মাই হাতখন দেখুৱাই বাৰে বাৰে ৰ'ব দিছিল মানে যদি পৰিকল্পনা নহ'লহেঁতেন সিদ্ধাৰ্থ শৰ্মা কিয় তেনেকৈ ইংগিত দিলেহেঁতেন এজন মেনেজাৰ তেওঁ এই জনপ্ৰিয় ব্যক্তিগৰাকীৰ তাৰ পাছতো সেই ব্যক্তিগৰাকীক উদ্ধাৰৰ বাবে তেওঁ বাধা দিছিল মেনেজাৰৰ লগতে আপুনি ক'ব লাগিব তেওঁ পাৰ্টনাৰো হয় তেওঁ জুবিন গাৰ্গ যিটো LLP হয় সেইটো তেওঁ পাৰ্টনাৰ তাতে টাৰ্চন মিটল সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গ আপোনাৰ পাৰ্টনাৰো সেইকাৰণে গোটেই ক'লো বহু টকা পইচা কেলেংকাৰী কৰি পেলাই আৰু আমি এতিয়া লাহে লাহে যিটো গম পাইছোঁ যে বাকীবিলাকক ওচৰ চাপিব দিয়া নাছিলে আৰু এতিয়া টাৰ্চন মিটলকো মোৰ মতে ইনভেষ্টিগেশ্যনত টাৰ্চন মিটলকো আনিব লাগে কি বহু বছৰ আগৰ পৰা জুবিনৰ লগত আছে আৰু মৃত্যুৰ পাছতো আহিছে বাৰু সেইদিনা বডি আনিব যোৱাৰ সময়তো নৰ্চডে আনিব যোৱাৰ সময়তো গৰিমাৰ লগত টাৰ্চন মিটল গৈছে চ' এই গোটেই দিশবিলাক তেওঁক কেনেকৈ তেতিয়াহ'লে ইনভেষ্টিগেশ্যনৰ আওতালৈকে নাহিলে বা ওৱান অফ দ্য একিউজড কিয় নহ'লে মই সেইটো লৈ পেলাই অলপ আচৰিত আৰু এটা কথা যিহেতু ইনভেষ্টিগেশ্যন চাওক এতিয়া আল্টিমেটলি গোটেই দ্য অনাৰ্ছ ইজ অন দ্য গভৰ্ণমেণ্ট নাও টু প্ৰুভ দ্য চাৰ্জেছ এতিয়া চাৰ্জেছটো বাকী চাৰ্জেছবিলাকতো এইবিলাক মোটামুটি অলপ দিনৰ হ'ব তাৰপিছত বিল পাই যাব কিন্তু মাৰ্ডাৰ যিটো আছে কনস্পিৰেচি আৰু 103 আৰু 105 যিটো তাত সেইটো প্ৰুভ কৰিবৰ কাৰণে কিন্তু চৰকাৰৰ ওচৰত সমল লাগিব এতিয়ালৈকে কিন্তু আমি এটা বস্তু চাওক পোষ্টমৰ্টেম ৰিপৰ্টটো আমি এতিয়ালৈকে কোনে অকমানো পোৱা নাই কোনো তাৰ হেৰি পোৱা নাই যে কি ধৰণে মৃত্যু হৈছে পোষ্টমৰ্টেম এইটো ধৰণৰ পোৱা নাই ছিংগাপুৰৰ যিটো প্ৰাইমেৰী ইনভেষ্টিগেশ্যন হৈছিলে তাত গম পোৱা হৈছে যে দেৰ ইজ ন' ফাউল প্লে আৰু সেইটো তেওঁলোকে যিহেতু চাৰ্টিফাই কৰি দিছে ডেফিনেটলি তেওঁলোকৰ সেই ইনভেষ্টিগেশ্যনটো ভাল হৈছে আৰু আমি আশা কৰিছোঁ যিহেতু ছিংগাপুৰৰ ইনভেষ্টিগেশ্যনটো চলি আছে আৰু 15 মাৰ্চৰ ভিতৰত এইটো ক্ল'জাৰ ৰিপৰ্ট তেওঁলোকে জমা দিব মানে বিফৰ 15th of March আমি আশা কৰি আছোঁ যে সেইটো ৰিপৰ্টৰ পৰাও এইখিনি আমাৰ সুবিধা হ'ব কিন্তু এতিয়া চৰকাৰৰ ওচৰত ডাঙৰ এটা চেলেঞ্জ আহি গ'ল এতিয়ালৈকে যিখিনি কাম কৰিছে উই আৰ ছেটিছফাইড আমি অসমৰ ৰাইজৰ হিচাপে পৰিয়ালৰ হিচাপে আমি ছেটিছফেকশ্যন ক'ব লাগিব যে প্ৰথম খণ্ডটো যিটো সময়ত মেনেজ কৰিছিলে অহাৰ সময়ত নাৰ্চডে আনাৰ পৰা আৰম্ভ কৰি গোটেই পৰিৱেশ পৰিস্থিতি চৰকাৰে ভালকৈ মেনেজ কৰিছে তাৰ পাছতো আজিলৈকে চাৰ্জশ্বিট যিহেতু মাৰ্ডাৰৰ দিছে কিন্তু এইটো যাতে প্ৰুভ কৰে কোনো ধৰণৰ যাতে গাফিলতি নহয় চৰকাৰে প্ৰত্যেকটো বস্তু চাই কিয় ইয়াত কেইটামান দিশ আছে যিটো ইনভেষ্টিগেটিং অফিচাৰে নিজে ক্ৰাইম চিট ভিজিট নাই কৰা তাত যিখিনি মেইন চাওক যিকেইজন মৃত্যুৰ সময়ত যিকেইজন মানুহ আছিলে আৰু যদি পাৰ্টিটো অৰ্গেনাইজ কৰিছিলে কিয় শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলটো অৰ্গেনাইজ কৰিছে তাত প্ৰগ্ৰেমটো ছিংগাপুৰৰ টাউনত এইটো যিটো ইয়াতত যোৱা সেইটো আছাম এছ'চিয়েশ্যনে কৰিছিলে আৰু মৃত্যু হৈছে ইয়াতখনত থকাৰ পৰিৱেশত সেইকাৰণে ইয়াতত থকা মানুহকেইজন যেতিয়া ইণ্টাৰগেশ্যন হৈছিলে আমি দেখিছিলোঁ যে খুব সুন্দৰভাৱে আহিছে আৰু তেওঁলোকে এটা আপুনি চাবচোন বেকপেক এটা লৈছে সৰু বেগ এটা লৈ আহিছে মানে তেওঁলোকে জানে যে আমি আহিছোঁ আৰু তেওঁলোকৰ দেখিছোঁ মই ফ্লাইটৰ ৰিটাৰ্ণ জাৰ্ণি টিকেট ৰেডি হৈ আছে তেওঁলোকে ধুনীয়াকৈ আহিছে একদম হাঁহি মুখেৰে গৈছে বাইট এটা দিছে গুচি গৈছে ইয়াত কিন্তু যি হওক যেনেকৈ হওক এটা মনত ক'ৰবাত অকণমান সন্দেহ এটা আহি যায় যে এই মানুহকেইজনক যিটো লেভেলত ইণ্টাৰগেশ্যন হ'ব লাগিছিলে দেই ডিটেইল ইণ্টাৰগেশ্যনটো ক'ৰবাত নহ'লে নেকি মোৰ সেই মনত হয় মই কোৱা নাই যে তেওঁলোকে ক্ৰাইমত তেওঁলোকে নাজানিব পাৰে সিদ্ধাৰ্থ শৰ্মা যিহেতু প্লেনটো তাৰ মানুহখিনিয়ে গম নাপাব পাৰে ফাইন তথাপিও যিটো লেভেলত যিহেতু জুবিন গাৰ্গৰ নিচিনা ব্যক্তিত্ব এটা ইয়াত জড়িত হৈ আছে সেইকাৰণে মই ভাবোঁ যে ইণ্টাৰগেশ্যন যিটো লেভেলত ছিংগাপুৰৰ সেইকেইজন মানুহৰ হ'ব লাগিছিলে ক'ৰবাত নহ'লে নেকি আৰু ক্ৰাইম চিনত ইনভেষ্টিগেশ্যন অফিচাৰ নোযোৱা এই 2-4টা বস্তু কোৰ্টত কিন্তু এটা আমাৰ ফালে অকণমান নেগেটিভ এটা আহি যায় কিয় কোৰ্টে চব চাব ক্ৰিমিনেল জুৰিছপণ্ডেঞ্চ গোটেইখিনি কথা কোৰ্টে চাবই যে যিকোনো কাৰণত যাতে ইন'চেণ্ট এজনো যাতে গিল্টিলৈকে কনভাৰ্ট নহয় কোৰ্টৰ প্ৰথম দায়িত্বটো সেইটো দেট ইজ দ্য ফাৰ্ষ্ট মানে ৰাইট মানে ডিউটি অফ দ্য কোৰ্ট টু এনচিয়ৰ দেট ন' ইন'চেণ্ট ইজ চাৰ্জ চ' সেই বস্তুটো চাব যাওঁতে কিন্তু এই কথাবিলাক গাফিলতিবিলাক আহিব যিয়ে তথাপি আশা কৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় পাব অসমৰ ৰাইজে অসমৰ ৰাইজৰ ওচৰত সত্য আহিব আৰু এই ঘটনাটোৰ পিছত আমাৰ যাতে মানুহবিলাকৰ এটা চকু উদয় হয় যে অন্ধ হৈ যাতে ওচৰৰ কাকো বিশ্বাস নকৰিবা আৰু অসমীয়া মানুহ সহজ সৰল এই বাহিৰাগত কিছুমান মানুহ আহি পেলাই যে আমাক বাৰে ঠগে এই কথাবিলাকো আমি এতিয়া আকৌ অকণমান চিন্তা কৰিবলগীয়া হৈ গৈছে জাতিটোৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা জ্যোতিৰ্ময় হাজৰিকা ডাঙৰীয়া আপুনিও সেই একেখিনি কথাই ক'ব কাৰণ দেৱজিৎ গোস্বামী ডাঙৰীয়াই টাৰ্চেন মিটলৰ প্ৰসংগ আনিলে ছিংগাপুৰৰ সেই প্ৰৱাসী অসমীয়াসকলৰ কথা আনিলে আপোনাৰ দৃষ্টিটো এইটো কথা আপুনি মানি চলেনে যে ক'ৰবাত এই সমগ্ৰ বিষয়টোত ছিংগাপুৰৰ অসমীয়াসকলৰ নামো ভালদৰে সাঙুৰ খাব লাগিছিল ধন্যবাদ প্ৰাঞ্জল মই এইটো কথা এইখন মঞ্চত বহিয়ে কেইবাবাৰো কৈছোঁ বহুবাৰ কৈছোঁ আৰু প্ৰথমৰ পৰাই কৈ আহিছোঁ যে ছিংগাপুৰৰ ইয়ট পাৰ্টিত য'ত চিন অফ অকাৰেঞ্চ য'ত হৈছিলে তেওঁৰ মাৰ্ডাৰটো হৈছিলে ক'ত ইয়ট পাৰ্টি কৰি থাকোঁতে বা ইয়টখনৰ ভিতৰত বা পানীত পৰি ঢুকাইছে ইয়টত থাকোঁতে এতিয়া কথা হৈছে কি সেই ইয়টত সেই সময়ত থকা 16জন মানুহৰ ভিতৰত মাত্ৰ 5জন মানুহক তেওঁলোকে ইয়াত মানে একিউজ কৰিছে বাকী কেইজন ক'ত গ'ল
যদি মাৰ্ডাৰ হৈছিল ধৰি লৈছোঁ মাৰ্ডাৰ হৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ধৰি লৈছোঁ হয় মাৰ্ডাৰ হৈছে চাৰ্জশ্বিটত কি আছে আমি গম পোৱা নাই এতিয়ালৈকে চাৰ্জশ্বিটত চাৰ্জ ফ্ৰেমে কৰা হৈছে যে এইকেইটা চাৰ্জেছ লাগিছে 103 তাত আমি দেখিছোঁ যে এইকেইটা হৈছে তাৰ বহু আগতেই মুখ্যমন্ত্ৰীজনে সদনৰ মজিয়াত ডিক্লেয়াৰ কৰিছে তাৰমানে এইটো লিপিবদ্ধ হৈ আছে হিষ্ট্ৰীত এতিয়া কথা হ'ল কি যদি মাৰ্ডাৰ হৈছিলে সেই ইয়তখনত থাকোঁতেই মাৰ্ডাৰটো হৈছিল তেতিয়াহ'লে বাকী কেইজন ব্যক্তিয়ে তেওঁক বচাবলৈ কিয় নগ'ল তেওঁলোক একিউজ নহয় জানো আমাৰ লগত আমাৰ নেকিবুৰ জামান ডাঙৰীয়া আছে আপুনি কওকচোন বাৰু তাত সেই বাকী কেইজন মানুহ তেওঁলোক একিউজ হ'ব লাগিছিল অভিযোগ কৰি আছো একিউজ হ'ব লাগিছিলে কিন্তু একিউজ নহ'লে দ্বিতীয় কথা গোটেই বস্তুটো আপুনি চাওক এটা ইকনমিক অফেন্সলৈ লৈ যোৱা হৈছে আজি বহু বছৰ ধৰি জুবিনক ঠগি আছিলে জুবিনৰ টকা পইচা সম্পত্তি সেইকাৰণে এই বিহু সমিতিৰ পৰা আৰম্ভ কৰি সাধাৰণ ফুটপাথৰ দোকানীলৈকে মাতি নিয়া হৈছে তোক জুবিনে কিমান দিছিলে জুবিনৰ পৰা তই কিমান লৈছিলি সিদ্ধাৰ্থই তোৰ পৰা কিমান মাৰধৰ কৰি পইচা ল'লে বা বিহু সমিতিৰ পৰা সিদ্ধাৰ্থই কিমান লৈছিলে জুবিনক কিমান দিছিলে গোটেই বস্তুটো ইকনমিক অফেন্সলৈ ঢাল খুৱাইছে গতিকে ইকনমিক অফেন্সলৈ যদি ঢাল খুৱাইছে এই যে সিদ্ধাৰ্থ শৰ্মা মেইন একিউজ যিটো ল'ৰা সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ কোন তাৰপিছত মিত্তল নহয় জানো তেওঁ কেনেকৈ মানে একিউজ নহ'লে তেতিয়াহ'লে সিদ্ধাৰ্থ শৰ্মাৰ মেনেজাৰটো তাৰপিছত মিত্তল তাৰমানে কি সিদ্ধাৰ্থ শৰ্মা যদি পইচা কেনেবাকৈ চাইফনিং কৰিছে জুবিনৰ পৰা সেই পইচা ডেফিনেটলি তাৰপিছত মিত্তললৈ যাব লাগিব কাৰণ হি ইজ দ্য মেনেজাৰ তাৰপিছত মিত্তলৰ মেনেজাৰ তাৰপিছত মিত্তল তেওঁক চোৱা চিতা কৰি ৰাখিছে সেইটো কোম্পানীৰ পৰা আজি যদি জুবিনৰ ঠিক আছে ছাপোজ জুবিনৰ ক্ষেত্ৰত যদি এই সিদ্ধাৰ্থ শৰ্মা বোলাটো একিউজ নহ'লহেঁতেন কেনেবাকৈ যদি স্কট ফ্ৰী হৈ পেলাই গুচি গ'লহেঁতেন দেন ডেফিনেটলি বেলেগ কাইলৈ একেটা কোম্পানীৰ পৰা বেলেগ এজন মানে গায়কৰ লগত মানে মেনেজাৰ হিচাপে চুক্তিবদ্ধ হ'লহেঁতেন তাৰতো একো প্ৰব্লেম নহ'লহেঁতেন তাৰমানে কোনে কৰিলে সেইটো কাম তাৰপিছত মিত্তলে কৰিলেহেঁতেন তেওঁলোকৰ কোম্পানীৰ পৰা কৰিলেহেঁতেন আৰু তৃতীয়তে তাৰপিছত মিত্তল আৰু সিদ্ধাৰ্থ শৰ্মা জুবিনৰ লগততো পাৰ্টনাৰ হি ইজ নট অনলি এ মেনেজাৰ অলপ আগতে দেৱজিৎ গোস্বামীয়ে কৈছে তেওঁৰ যিটো কোম্পানী আছিলে LLP কোম্পানীটো সেই কোম্পানীটো তেওঁলোক পাৰ্টনাৰ আৰু পাৰ্টনাৰশ্বিপৰ ডিডখনত কি বুলি লিখা আছে আপুনি চাওক ভালকৈ যে যিকোনো এজন যদি মানে ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে বাকী দুজনে মানে পাৰ্টনাৰশ্বিপটো সমানে সেই কোম্পানীটো চলাই যাব পাৰিব আপুনি তাৰ হেৰিটো চাওক ভালকৈ তেতিয়া গম পাব তাৰমানে জুবিনৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থ শৰ্মা আৰু তাৰপিছত মিত্তলৰ মানে এই কোম্পানীটো চলি থাকিব ৰাইটটো তেওঁলোকৰ থাকিব কি ধৰণে তাৰপিছত মিত্তল সেইটোত নহ'লে সেইটো একেবাৰে আচৰিত কথা ইয়ত পাৰ্টিখনত থকা সেই 16জন মানুহৰ ভিতৰত 11জন কেনেকৈ স্কট ফ্ৰী হৈ গুচি গ'ল আৰু তেওঁলোকৰ যিটো বেপেৰুৱা মনোভাৱ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰে যে ব্ৰাইট অসমীয়া বুলি কিহৰ ব্ৰাইট অসমীয়া যাৰ জাতিটোৰ প্ৰতি যাৰ কোনো দায়বদ্ধতা নাই আমাৰ গোটেই জাতীয় সত্তাটোৰ প্ৰতি যদি দায়বদ্ধতা নাই কিহৰ ব্ৰাইট অসমীয়া ব্ৰাইট হ'ব পাৰে অসমীয়া নহয় তেওঁলোক অন্ততঃ ব্ৰাইট হওক কিন্তু অসমীয়া নহয় সেইটো ক'ব পাৰি কিন্তু এতিয়া জ্যোতিময় হাজৰিকা ডাঙৰীয়া এতিয়া কেইবালানিও তদন্ত চলিব এই অভিযোগনামা দাখিল কৰাৰ পাছতো আৰু এটা কথা মই যিহেতু অলপ আগতে আমাৰ GM শ্ৰীবাস্তৱ ডাঙৰীয়া আছে তেওঁ এটা কথা কৈছিলে যে তেওঁকো কথা ক'ব বিচৰা নাই আচলতে ভেৰি ডিপ্ল'মেটিকেলি তেওঁ গোটেই বস্তুটোৰ আনচাৰ দিছে কাৰণ তেখেতে হয়তো বুজিব পৰা নাই যে জুবিন অসমীয়া বাবে কি তেওঁ বুজি নাপায় জুবিন অসমীয়া বাবে কি কাৰণ তেওঁৰ হৃদয়ত নালাগে কিন্তু অসমীয়া হিচাপে আমাৰ হৃদয়ত লাগিছে কাৰণে আমি কেইটামান কথা কওঁ শ্ৰীবাস্তৱ ডাঙৰীয়া জুবিনৰ সৈতে জুবিনৰ লগত যিটো আজি ঘটনা ঘটাৰ পিছত গোটেই অসমত যি ধৰণে এটা মানে কান্দোনৰ ৰুল এটা উঠিছে সেই ৰুলটো বেলেগ একো নহয় এইটো এটা চাইকলজিকেল ভাষাত এইটো একিউট গ্ৰীফ ফেনমেনন বুলি কোৱা হয় অসমীয়া সমাজে অসমৰ গোটেই প্ৰতিজন মানুহে তেওঁলোক জুবিনৰ সৈতে এটা পেৰা ছ'চিয়েল এটাচমেণ্ট আছিলে আৰু সেই পেৰা ছ'চিয়েল এটাচমেণ্টে তেওঁৰ গান শুনি ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ গানে সেই আৱেগবিলাকক প্ৰতিফলিত কৰিছিলে বুলি ভাবিছিলে কেৱল সি নৰ্মেল এজন চেলিব্ৰিটি নাছিলে আমাৰ লগত সেই এটাচমেণ্টটো আছিলে কাৰণে আমি বস্তুবিলাক অলপ বেলেগ ধৰণে ভাবিছোঁ গতিকে আপুনি যি ধৰণে ভাবিছে আমাৰ কথা বতৰা অলপ বেলেগ ধৰণে হ'ব আপুনি চাৰ্জশ্বিটৰ কথা কৈছে আপুনি এটা সময়ত আৰক্ষী মহানিৰ্দেশক আছিলে মই 20 বছৰ মই এক মিনিট মই কথা কেইটামান কৈ লওঁ 2010 চনৰ পৰা 2000 চনৰ পৰা এক্সেক্টলি 2000 চনৰ পৰা 2025 চলতে 26 চল মই কণ্টিনিউৱাছলি 25 বছৰ PTIৰ দৰে এটা সংগঠনত আছোঁ আমি বহুখিনি এনেকুৱা কভাৰ কৰিছোঁ ডেথ ৰিপৰ্ট মাৰ্ডাৰ কেছ কভাৰ কৰিছোঁ যিকোনো এটা মাৰ্ডাৰ হ'লে মই প্ৰাঞ্জললৈ কৈছোঁ আমি আমাৰ সন্মুখত আহি পেলাই SP পৰ্যায়ৰ বিষয়ে DSP পৰ্যায়ৰ বিষয়ে সংবাদমেল পাতি এইটো কথা ডিক্লেয়াৰ কৰে যে মাৰ্ডাৰটো কেনেকৈ হ'ল এনেকৈ হৈছিলে তেনেকৈ হৈছিলে এনেকৈ আহিছিলে ডিঙি ৰেপ কৰে তাৰপিছত এইটো সময়ত তেনেকৈ গ'ল তাৰপিছত আমি চিনা প্ৰকাশত এইটো পাইছোঁ এইকেইটা মাৰ্ডাৰৰ পৰা আমি চিজ কৰা হৈছে আমক কৰা হৈছে তাৰপিছত তেওঁক আমি জেললৈ পঠোৱা হৈছে এইটো সংবাদমেলত ডিক্লেয়াৰ কৰে জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত এটাও কথা কিয় সংবাদমেলত ডিক্লেয়াৰ কৰিব পৰা হোৱা নাই কিয় ডিক্লেয়াৰ তাত কি ৰহস্য আছে এটা কথা আপুনি প্ৰশ্নৰ উত্তৰ দিব GM শ্ৰীবাস্তৱ আৰু এটা মই আপোনাক প্ৰশ্ন কৰিছোঁ এতিয়ালৈকে অসমৰ ৰাইজে আমি জুবিনৰ মৃত্যু হ'ল হত্যা হ'ল সেই কথাটো কৈ আছে CM কৈছে চাৰ্জশ্বিটত তেওঁ 103 লগাইছে আমি ধৰি লৈছোঁ কিন্তু জুবিনৰ মৃত্যু কিদৰে হ'ল তাৰ না ভিডিঅ' ফুটেজ আছে না আমাক কোৱা হৈছে আমাক এই সৰল প্ৰশ্নটো লাগে যেন অসমীয়া হিচাপে আমি আপোনাকে প্ৰশ্ন কৰিছোঁ জুবিনৰ মৃত্যু কিদৰে হ'ল সেইটোকে কওক কোনোবাই ডিঙি কাটি হত্যা কৰিলে নে বিষ খুৱাই হত্যা কৰিলে ডিঙি চেপি হত্যা কৰিলে নে গুলিয়াই হত্যা কৰিলে নে তাক পানীত ডুবাই হত্যা কৰিলে কি হ'ল সেইটোতো কওক কোনেও এতিয়ালৈকে গম পোৱা নাই আচলতে জুবিন কেনেকৈ ঢুকালে কথাটো বুজি পোৱা নাই লিগল কথা যেতিয়া ডিছকাছ কৰিব তেতিয়া অলপ আৱেগ আৰু এইটো অলপ হেৰি বেলেগ কৰি ৰাখিব লাগিব আৰু জুবিনক মই যেতিয়া 15 বছৰীয়া ল'ৰা আছিলে তেতিয়া জানো আপুনি বোধে পাৰিলে যে মই অসমত তেতিয়া 52 বছৰ হৈ গ'ল আৰু মই জুবিনক ফেমিলিলৈ জানো তেওঁ দেউতাকো চিনি পাওঁ আমি একেলগত কাব্য পাঠ কৰিছোঁ এইখিনি কথা কৈ পাৰ্চনেল দিয়াৰ কথা নাই আৰু মই বুজি নাপাওঁ আপুনি বুজি পাওঁ এইটো ভুল কথা
আপোনাৰ বয়সতকৈ বেছি টাইম হৈ গ'ল মই ইয়াত অসমতে আৰু মই চাই আছোঁ মই জুবিনকে ভালকৈ পাইছিলোঁ জুবিনে মোক মৰম কৰিছিলে শ্ৰদ্ধা কৰিছিলে পাৰ্চনেল লেভেলত হেৰিতে তাৰ যোৱাটো দুখত হৈছে আমি চবেই ইয়াতো ৰিকনচাইলো কৰিব পৰা নাই কিন্তু যেতিয়া এটা লিগেল মেটাৰ আপুনি কৰিবলৈ যাব এটা হিউমেন ৰাইটছৰ কথা আহিব ইণ্ডিভিজুৱেলৰ কথা আহিব টিল প্ৰুভড গিল্টি বুলি এটা কথা আছে এই আমাৰ নেকুৰ জামান ক'ব আমি তাক কাকো কোনো মুক্তি দিয়াৰ বা কোনো এটি কথা কোৱা নাই কিন্তু এভিডেন্সৰ যিটো পদ্ধতি যিটো আছে এতিয়া আমাৰ হাতত উপলব্ধি তাক লৈ আমি এতিয়া ক'ব নোৱাৰোঁ বিকজ আপোনাৰ চাৰ্জশ্বিটটো ডিটেইল যেতিয়ালৈকে ষ্টাডি নকৰে মানুহ তেতিয়ালৈকে ক'ব নোৱাৰিব যে ইয়াত কিবা এটা বাদ পৰি গৈছে আমি যিখিনি পেপাৰৰ পৰা পাই আছোঁ বা যিটো নিউজ পেপাৰ বা নিউজ মিডিয়ামত আহি আছে তাৰ ওপৰত ভিত্তি কৰি পেলাই কোনো এটা অপিনিয়ন দিব নোৱাৰি দেট ইজ হোৱাট আই ছেড আৰু তাতে লিগেল এডৰ এটা ব্যৱস্থা আছে যেতিয়া ঠিক আছে নিজৰ আৱেগক ব্যক্ত কৰা এটা কথা আমি যেতিয়া কোনোবা এটা মাৰ্ডাৰ কেছ যেতিয়া আমি ইনভেষ্টিগেশ্যন কৰোঁ আমাৰ সাংবাদিকসকলে যেতিয়া ইনভেষ্টিগেশ্যন কৰে যেতিয়া আমি জানিব বিচাৰোঁ সেইটো সময়ত মাৰ্ডাৰ কেছটো ছল্ভ হোৱাৰ পিছত বা চুৰি ঘটনা এটাই হওক বা অইন কিবা ঘটনা এটাই হওক ছল্ভ হোৱাৰ পিছত ডিষ্ট্ৰিক্টৰ যিজন SP থাকে বা DSP থাকে পৰ্যায়ৰ তেনেকুৱা পৰ্যায়ৰ বিষয়ে আমাৰ আগত আহি ছ'চিয়েলি তেওঁলোকে কয় মিডিয়াক কয় যে এই মাৰ্ডাৰটো এনেকৈ হৈছিলে আমি এনেকৈ ইনভেষ্টিগেট কৰিছিলোঁ এইকেইটা আমি প্ৰুফ পাইছোঁ এইকেইটা কৰাৰ পিছত তেওঁৰ ওপৰত সেইখিনি চাৰ্জ ফ্ৰেম কৰা হৈছে তাৰপিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বা আমাৰ পুলিচ কাষ্টডি আমি ল'ব বিচাৰিছোঁ এইখিনি কথা পুলিচে কয় কিন্তু জুবিনৰ ক্ষেত্ৰত যেহেতু ইমান ডাঙৰ এটা কলচিয়েল ফিগাৰ অফ আছাম ইউ কেন আণ্ডাৰষ্টেণ্ড দেট এণ্ড হি ৱাজ এ ডাইনোছৰ অফ আছাম কালচাৰেল এৰিনা এতিয়া কথা তেওঁৰ ক্ষেত্ৰত কোনো এজন ব্যক্তি আজিলৈকে কিয় ক'ব নোৱাৰে মুলা প্ৰসাদ গুপ্তাই কিয় ক'ব নোৱাৰে যে আমি ইনভেষ্টিগেশ্যন কৰি এনেকৈ পাইছোঁ বাকীখিনি চাৰ্জ ফ্ৰেম কি হ'ব এইটো আদালতত ক'ব দেটছ এ ডিফাৰেণ্ট মেটাৰ অল টুগেডাৰ বাকী কোনোবাই মাৰ্ডাৰ হ'লে মই 25 বছৰ সাংবাদিকতাৰ মানে যিখিনি কৰি পেলাই যিখিনি পাইছোঁ মই তাৰ ওপৰত ভিত্তি কৰি কৈ আছোঁ যে জুবিনৰ ক্ষেত্ৰত আপোনাৰ কথা আপোনাৰ ঠাইত ঠিকে আছে মুঠতে কথাটো হ'ল যিটো কোনো প্ৰতিবদ্ধতা নহয় যে SP এনেকৈ আহি পেলাই ক'বই লাগে প্ৰেছৰ আগত বা এইটো যিটো দেখা যায় যিটো বস্তু ৰাজ্যৰ মানে শান্তি হিতে যিটো কৰিব পাৰি কৰা যায় এইটো কেছত ইনভেষ্টিগেটিং অফিচাৰে প্ৰেছ ৰিলিজ কৰিছে প্ৰেছ ৰিলিজ কৰিও যদি কি কৈছে কি নাই এইটো তেওঁৰ নিজৰ ডিছক্ৰিপশ্যন আৰু তেওঁ কোৱা কথা তেওঁ নকৰা কথা বা কৰা কথাত কমেণ্ট কৰাটো আমাৰ কাৰণে উচিত নহ'ব কাৰণ এতিয়াও বস্তুটো চোৱা হোৱা নাই আৰু চব কথা আগতীয়াকৈ শ্ৰীবাস্তৱ ডাঙৰীয়া এতিয়াও এই তদন্ত প্ৰক্ৰিয়াত নতুন নতুন ইনপুট অহাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে মানে এতিয়াও যদি তদন্ত প্ৰক্ৰিয়া চলায় যিকেইজনৰ নাম কোৱা হৈছে যে প্ৰবাসী একাংশ অসমীয়া অথবা টাৰ্চে মিটল বা অথবা XYZ যিসকলৰ নাম কোৱা হৈছে তেওঁলোকো পুনৰ এই অভিযোগনামাত আকৌ নতুনকৈ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ কিমান সম্ভাৱনা থাকিব পাৰে যদি ইনভেষ্টিগেশ্যনটো কণ্টিনিউ কৰে আৰু তথ্য পাতি পালে এটা সাপ্লিমেণ্টাৰী চাৰ্জশ্বিট আৰু সাবমিট কৰিব পৰা যায় এইটোতো নিকুল জামান সাহেব ক'ব এইটোতো পদ্ধতি আছে এইটো তাৰ কোনো অসুবিধা নাই ঠিক আছে মই এই বিষয়তে পাতিম মই কথা কৈছোঁ যে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত আহিব লাগিছিলে নে ছেকেণ্ডাৰী ছাবচিডি আহিব লাগিছিলে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো আহিবই লাগিছিলে যে ইয়াত পাৰ্টিত যিজন মানুহ আছে তেওঁলোকে সমানে অসমৰ ৰাইজৰ দাবী আপোনাৰ মোৰ নহয় যে এই 11 সেইকাৰণে দুলু আহমেদে চাৰ্টিফিকেট কপি পোৱাৰ লগে লগে তালৈকে যাব যে এইকেইজন মানুহৰ ওপৰত কি ব্যৱস্থা ল'লে অসম চৰকাৰে কেনেকৈ মানুহক একো নকৰিলে গতিকে এইটো সকলোৱে বিচাৰিছে আজি ধৰি লওক তেওঁলোকৰ পষ্টমৰ্টেমত আছে ন' ফাউল প্লে ঠিক আছে ন' ফাউল প্লে কিন্তু ষ্টেজত যিটো ষ্টেজত জুবিন গাৰ্গৰ যে আন্তঃৰাষ্ট্ৰীয় স্তৰত এজন মানে হেৰি শিল্পী আছিল বা হিউমেন আছিল এই কোৱাটো তেওঁলোকে আৰম্ভণি ষ্টেজতেই নাজানিছিল কাৰণেই আৰু কোনো এজাহাৰ দিয়া নাই তাতে 11জন অসমীয়া ষ্টুডেণ্ট আছে তেওঁলোকেও কোনো এজাহাৰ দিয়া নাই গতিকে তেওঁলোকে নিদিয়াৰ কাৰণে যেতিয়া দুলু আহমেদৰ এজাহাৰ পৰিল তাৰ পৰা ইনভেষ্টিগেশ্যন ট্ৰেকটো বেলেগ হৈ গ'ল আৰু এতিয়া চাৰ্জশ্বিটখন পোৱাৰ পিছত সকলোৱে পোৱাৰ পিছত দুলু আহমেদ পুনৰ ছিংগাপুৰলৈ যাম বুলি এই যে পাৰ্টিটো অৰ্গেনাইজ কৰি নৰ্থ ইষ্ট ফেষ্টিভেলটো শ্যামকানু মহন্তই অৰ্গেনাইজ কৰা নাই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এম্বেচিয়ে কৰিছে তেওঁলোকে CMক কৈছে সেইখিনিলৈকে চব ঠিক আছে কিন্তু তাৰপিছত যেতিয়া গৈছে জুবিন গাৰ্গক যদি চিকিউৰিটি দিয়া নাই তেতিয়াহ'লে মানে এইটো বৈদেশিক পৰিক্ৰমাৰ ডক্টৰ সেই কথাখিনি তেওঁলোকক কিয় তদন্ত নহয় মই সেই কথাখিনি ক'ব ওলাইছিলোঁ যে এইটো কেন্দ্ৰীয় চৰকাৰ বৈদেশিক মন্ত্ৰালয়ে এইখন মানে তেওঁলোকৰ নিমন্ত্ৰণত আৰু এওঁলোকৰ পৃষ্ঠপোষকতাত নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই অনুষ্ঠানটো হৈছিল তেওঁলোকৰ ডিউটি কি আছিল যে জুবিন গাৰ্গক যোৱাৰ লগে লগে ইয়াত যেনেকৈ সেইদিনাখন আমাৰ কৰিলে এই ষ্টেটাছটো তেওঁ ষ্টেট গেষ্টেই হওক নেশ্যনেল মানে হেৰিয়ে হওক গেষ্টেই হওক তাতে একদম এয়াৰপৰ্টৰ পৰা তেওঁ ব্যৱস্থা ডক্টৰ তাৰ লগে লগে থাকিব লাগিছিল তেওঁক এইটোৰ পৰা বঞ্চিত কৰি আগদিনাখন ইয়াত পাৰ্টিত যে লৈ গ'ল তাতেতো কনস্পিৰেচিটো আছে সেইকাৰণে CCTVটো আজি আৰু এটা অতি প্ৰাসংগিকতা হৈছে CCTV অসম পুলিচে বহুত লেটকৈ গ'লে 1 মাহ পিছত গৈছে অসম পুলিচে তালৈকে তাৰ আগতেই অসম পুলিচে এবাৰ ক'লে যে 2জন ইতিমধ্যে বিষয়া তালৈকে গৈছে এইটোতো মিছা কথা তাৰপিছত তেওঁলোকে যেতিয়া গ'ল তাৰ আগতে দুলু আহমেদে এজাহাৰ লছ কৰিলে তাৰ এওঁলোক গ'ল চিকিউৰিটি কিন্তু শ্যামকানু মহন্তে দিব নহয় চিকিউৰিটি ইণ্ডিয়ান এম্বেচি দিব লাগিছিল সেইটো ইণ্ডিয়ান এম্বেচি এটা ৰেছপঞ্চিবিলিটি আছিল তেওঁলোকে চিকিউৰিটি এয়াৰপৰ্টৰ পৰা আনকি ব্যক্তিগত চিকিউৰিটি এজনো নাছিল তাত
মন কৰক শ্যামকানু মহন্ত বা আপুনি ইণ্ডিয়ান এম্বেচিৰ কথা কৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কথা কৈছে তাত ব্যক্তিগত প্ৰাইভেট চিকিউৰিটিও ৰাখিব লাগিছিল সেইখিনি নাই আপুনি এটা কাৰেক্ট কথা কৈছে এই কথা মই আগতে কৈছোঁ তাৰ চেমক কেনেকৈ নকৰিলে নিশ্চয় মই আহিম নেকিবুৰ জামান অলপ ৰ'ব মই আহি আছোঁ আপোনালোকৰ কাষলৈ আমাৰ সৈতে মুম্বাইৰ পৰা শব্দ ব্যৱস্থাপক অমৃত প্ৰীতম ডাঙৰীয়াও আছে লাইভত অমৃত প্ৰীতম ডাঙৰীয়া চাৰ্জেছ ফ্ৰেম হৈছে অভিযোগনামাৰ আৰু সেই চাৰ্জেছবোৰৰ কথা আমি গমেই পাই গৈছোঁ 4জন মূল অভিযুক্ত মাৰ্ডাৰ কেছটোত বাকী কেইজনে সহযোগ কৰিছিল বা এনেধৰণৰ বিভিন্ন কাম কৰিছিল আপুনি এই চাৰ্জেছ ফ্ৰেমবোৰ যিবোৰ দেখিছে এইখিনিক লৈ বৰ্তমান আপোনাৰ ক'বলগীয়াখিনি কি আছে অসমৰ ৰাইজৰ প্ৰতি বাহ্যিকভাৱে মই যিটো দেখিছোঁ চাৰ্জ শ্বীটত কি লিখা আছে সেইটো কথা কোনেও গম নাপায় আৰু অসম ৰাইজে কোনো এতিয়ালৈকে গম পোৱা নাই কি লিখা আছে খালি বাকী যিটো মেইন যিকেইটা কেছৰ ধাৰা সেইকেইটা দিয়া হৈছে আৰু কোনকেইজন ব্যক্তি তাত ইনভলভ আছে তেওঁলোকৰ কথা কোৱা হৈছে গতিকে তাত কি লিখা আছে কি কথা সন্নিৱিষ্ট হৈ আছে কোন কোন লোকক কি ধৰণে তেওঁলোকক অপৰাধী সজোৱা হৈছে তাৰ যিহেতু উল্লেখ কোনো নাজানে আৰু দ্বিতীয়তে কথাটো হৈছে কি বাহিৰত থাকি কিছুমান মন্তব্য দিবলৈ অলপ অসুবিধা প্ৰথমে এটাই কথা যে অসমৰ বুৰঞ্জীত এইটোৱে চাগে আটাইতকৈ কঠিন এটা কেছ পুলিচৰ কাৰণে আৰু যিকেইজন পুলিচ বিষয়া তাত কেছটো হেণ্ডেল কৰি আছে তেওঁ যথেষ্ট দক্ষ আৰু উচ্চ শিক্ষিত বিষয়া তেওঁ অকল পুলিচেই নহয় তেওঁ ইণ্ডিয়ান স্কুল অফ ইকনমিক্সৰ পৰা পাছ কৰা MBA IMA পৰা চ' গতিকে আমাতকে আমি বাহিৰত চিঞৰ বাখৰ কৰি থকা মানুহখিনিতকে তেওঁলোক আমাতকে বহুত বেছি জ্ঞানী আৰু ইনভেষ্টিগেশ্যনৰ লগত বহুত বছৰৰ পৰা জড়িত হৈ আছে গতিকে মই ভাবোঁ যে আশা কৰোঁ যে নিশ্চিতভাৱে তেওঁলোকে যিমান দূৰ পাৰে সিমান যিহেতু ৰাজ্য চৰকাৰে বহুত সহায় কৰি আছে গতিকে তেওঁলোকে খুব পুংখানুপুংখভাৱে কেছটো কৰিছে আৰু চাৰ্জশ্বীটখন যেতিয়ালৈকে কোনেও আহি নকয় তেতিয়ালৈকে আমি গম নাপাম ইয়াত এটা কথা কওঁতে মই সেইটোত সহমত কৰিছোঁ আৰু সেইটো হৈছে যে মই মুম্বাইত আমি যিমানবিলাক ডাঙৰ কেছ হৈছে মানে মিডিয়াই যিবিলাক সাধাৰণতে খুব পাব্লিচাইজ কৰিছে সুশান্ত সিং ৰাজপুতে হওক বা এনেকুৱা ধৰণৰ বহুত কেছ মুম্বাইত হৈছে আৰু এনেকুৱা ধৰণৰ ডাঙৰ কেছবিলাকত মুম্বাই পুলিচ কমিশ্যনাৰে সাধাৰণতে প্ৰেছ মিট দিয়ে সেইটো সাংবাদিকভাৱে বা নিয়মমতে সেইটো কৰে নে নকৰে মই নাজানো কিন্তু মই প্ৰত্যেকটো ডাঙৰ কেছতেই তেওঁলোকে এটা আপডেট দিয়ে জনসাধাৰণৰ কাৰণে আৰু মিডিয়াই সেইটোত সহায় কৰে যে কেছটো কি পৰ্যায়ত আছে কাক কি কাৰণে কিহৰ ভিত্তিত অভিযুক্ত কৰি পেলাই গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক কি ধাৰা হেৰি কৰা হৈছে তেওঁলোকে এটা প্ৰেছ মিট দিয়ে কিন্তু মই একচুৱেলি যিটো চাৰ্জশ্বীটৰ দিনাখন মই আশা কৰি আছিলোঁ যে হয়তো এটা প্ৰেছ মিট হ'ব আৰু তাত চাগে তেওঁলোকে সঠিকভাৱে ৰাইজক এটা আভাস দিব যিহেতু মই ভাবিছিলোঁ যে যিহেতু এই ঘটনাটোত প্ৰত্যেকজন অসমীয়া ফেমিলি অধীৰ উৎকণ্ঠাৰে আৰু উদ্বিগ্ন হৈ পেলাই ৰৈ আছে আৰু সকলোৱে একচুৱেলি মেৰ পাকত আছে যে একচুৱেলি হৈছিলে কি কাৰণ ইটোৰ পিছত সিটো ভিডিঅ' আহি আছিলে আৰু খুব কনফিউজিং আছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হত্যা কৰা আছে তেওঁ হত্যা কৰোৱা হৈছিলে গতিকে ৰাইজ অত্যন্ত অধীৰ আগ্ৰহে আছিলে মই ভাবিছিলোঁ যে প্ৰেছ মিট দিব আৰু আমি অলপ হ'লেও কিবা এটা ক্লিয়াৰেঞ্চ এটা পাম কিন্তু সেইটো আমি নাপালোঁ কিন্তু মই ভাবোঁ যে যিকোনো এটা কেছ ইয়াত শ্ৰদ্ধাৰ নেকিবুৰ জামান ডাঙৰীয়া আছে শ্ৰীবাস্তৱ ডাঙৰীয়া আছে তেওঁলোকে আমাতকৈ বহুত বেছিকৈ জানে যে কেছ যিমানেই ডাঙৰ নহওক যিমান ডাঙৰ ব্যক্তিয়ে নহওক যেতিয়াই কেছটো কোৰ্টলৈ যায় জাজে সেই ব্যক্তিজন কোন আছিল সেই দৃষ্টিকোণৰ পৰা কেছটো নাচায় জাজৰ দৃষ্টিত সকলো সমান আৰু সকলো সেই আজি যদি তাত অমিতাভ বচ্চনো হ'লহেঁতেন বা আজি যদি কোনোবা ডাঙৰ ব্যক্তি গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰী কেছ এটাও হ'লহেঁতেন জাজে তেওঁক সেই দৃষ্টিকোণৰ পৰা নাচালেহেঁতেন গতিকে এইটো তেওঁলোকে প্ৰত্যেকৰ সমদৃষ্টিয়ে চায় ভাৰতীয় ন্যায় ব্যৱস্থাত আৰু 2 নম্বৰ কথা যে ভাৰতীয় ন্যায় ব্যৱস্থাত আবেগ অনুভূতি কন্দা কটা হুলস্থুল চিঞৰ বাখৰ এইবিলাক নাই ৰাইজে তেতুফালে চিঞৰি থাকিলেও জাজে বেলেগ ধৰণৰ সিদ্ধান্ত নলয় বা আমি ইমোশ্যনেল ঢালি একদম সেইকাৰণে অমৃত প্ৰীতম ডাঙৰীয়া আমি তথ্য প্ৰমাণৰ ওপৰত বেছি গুৰুত্ব দি আছোঁ সেইকাৰণে আমি কৈ আছোঁ যাতে তথ্য প্ৰমাণবোৰ অধিক সবল হওক কেছ ডায়েৰী বা এই অভিযোগনামাখনৰ কথা কৈছোঁ অভিযোগনামা অধিক সবল হওক যাতে কোনো ধৰণৰ তাত ত্ৰুটি থাকি নাযায় সেইটো কথা পৰিয়ালৰ লোকেও কৈছে নিশ্চয় আপুনি ঠিকে কৈছে মই সেইটোৱে ভাবিছোঁ কিন্তু নিশ্চিতভাৱে চাগে আমাতকৈ তেওঁলোক বেছি সতৰ্ক কাৰণ তেওঁলোকক আঙুলি টোৱাবলৈ প্ৰত্যেক ঘৰ অসমীয়া প্ৰত্যেকজন অসমীয়াই ৰৈ আছে তেওঁলোকৰ যদি কিবা এটা সুৰুঙা গুচি যায় ওলাই যায় প্ৰত্যেক অসমীয়াই চিঞৰ বাখৰ কৰিব আৰু প্ৰত্যেক অসমীয়াই ৰাজপথলৈ ওলাইও আহিব গতিকে মই নিশ্চিতভাৱে ভাবোঁ যে তেখেতসকলে বহুত দক্ষতাৰে চাগে কামটো কৰিছে কিন্তু যেতিয়ালৈকে তেখেতসকলে প্ৰেছ মিট নিদিয়ে বা যেতিয়ালৈকে আমি চাৰ্জশ্বীটখনতনো কি লিখা আছে কাক কেনেকৈ কাৰ বিষয়ে কেনেকৈ লিখা আছে সেইটো যদি আমি গম নাপাওঁ তেতিয়াহ'লে মন্তব্য দিবলৈ অলপ অসুবিধা হয় আৰু মোৰ এটা কথা যে মই এইটো জানো যে যিহেতু হত্যাৰ গোচৰত তেওঁলোকক আৰোপ কৰা হৈছে কিন্তু মই যিমান মোৰ চিন্তাধাৰাৰ পৰা বা মই মোৰ কেইজনমান সুপ্ৰিম কোৰ্টৰ লৰাই আছে ফ্ৰেণ্ড আছে তেওঁলোকৰ লগতো কথা পাতিছিলোঁ মই যিমান দূৰ ভাবোঁ যে গোটেই কেছটো ইকনমিক যিটো খেলিমেলি বা বিত্তীয় যিটো খেলিমেলি সেইটোৰ ফালেহে ঢাল খাব যেন মোৰ মানে সন্দেহ হয়
ঠিক আছে বাৰু সেইটো আপোনাৰ ব্যক্তিগত কথা মই নেকিবুৰ জামান ডাঙৰীয়া সেইটোৱে যিটো আমি এতিয়া কপি এক মিনিট অমিত প্ৰীতমে যিটো দুটা কথা ক'লে অলপমান কথাটো অকণমান গাত লগা সেইটো হৈছে কি তেওঁলোক বুনা প্ৰসাদ গুপ্তা বা তেনেকুৱা ধৰণৰ ব্যক্তিগত তেওঁ কৈছে যে লণ্ডন তেওঁলোক দিল্লী স্কুল অফ ইকনমিক্সত পঢ়ে লণ্ডন স্কুল অফ ইকনমিক্সত পঢ়ে ক'ৰবাৰ MBA কৰে দেট ইজ নট এ কনচাৰ্ণ ৰাইট নাও তাৰ পৰা পঢ়িলে যে তেওঁলোক দক্ষ বিষয়া হ'ব বাকীসকল বিষয়া অদক্ষ হ'ব তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু দক্ষ বিষয়াৰ বহুখিনি কাম আচলতে প্ৰপেলড বাই গভৰ্ণমেণ্ট এণ্ড লিটিগেশ্যনছ সেইটো চাব লাগিব তেওঁলোকে কিয় তেনেকুৱা কৰিছে এতিয়া দ্বিতীয় কথাটো তেওঁ ক'লে যে আমি বাহিৰত বহি থকা যিখিনি ব্যক্তি তেওঁলোকতকৈ তেওঁলোক বেছি জ্ঞানী কাৰণ তেওঁ মানে শিক্ষাগত নলেজটোৰ কথা কৈছে শিক্ষাগত নলেজে আচল নহয় চব কথা নহয় আচলতে কাৰণ ইয়াত বহি থকা কোনোজন ব্যক্তিয়ে শিক্ষাগতভাৱে কোনোজন পিছপৰা নহয় সেইটো কথা কৈছোঁ আৰু দ্বিতীয় কথা আমি যিখিনি কথা ইনভেষ্টিগেশ্যনৰ কথা কৈ থকা হৈছে আমিও যিমানখিনি দেখিছোঁ 25 বছৰ দিন সাংবাদিকতা কৰাৰ পিছতে কথাখিনি কৈ আছোঁ গতিকে আমি সাংবাদিকতা কৰি থাকোঁতে মানে ওপৰৰ তললৈকে বহু ভিতৰলৈকে খুচৰি পেলাই চাওঁ বহু ভিতৰলৈকে গৈ পেলাই আমি কথাখিনি গম পাওঁ আৰু এই ইণ্ডিয়ান মানে পেনেল কোড আগতে ইণ্ডিয়ান পেনেল কোড আছিল BNSS হ'ল সেই পেনেল কোডৰ বিষয়ে যথেষ্টখিনি আমি অধ্যয়ন কৰিবলগীয়া হয় তাৰপিছত ইমান দিনৰ যিটো আমাৰ অভিজ্ঞতা তাৰ অভিজ্ঞতাৰ ভিত্তিতহে এইখিনি কথা কৈ থকা হৈছে কিবা ক'ব বিচাৰিব অমৃত প্ৰীতম ডাঙৰীয়া নাই মই তেখেতে মোৰ কথাখিনি ভালকে নুশুনিলে আচলতে মই কওঁ যে মই কৈছিলোঁ যে তেখেতসকল দক্ষ বিষয়া কথাখিনি আকৌ শুনি লওক মই লাহে লাহে কৈ দিছোঁ তেখেতসকল দক্ষ বিষয়া তেখেতসকলে বহু বছৰৰ পৰা প্ৰশাসনৰ লগত জড়িত এই কামখিনি কৰি আছে গতিকে আমি আইনৰ বিষয়ে বা পুলিচ ডায়েৰীৰ বিষয়ে আমাৰ যিমানখিনি জ্ঞান আছে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যিমানখিনি জ্ঞান আছে তেওঁলোকৰ তাতকৈ বেছি জ্ঞান আছে মই লাহে লাহে কৈছোঁ তেতিয়া তেখেতে হয়তো চাগে বুজি পাব মোৰ শব্দখিনি মই তেখেতসকলক কোৱা নাই যে তেখেতসকল দক্ষ আৰু আমি অদক্ষ বুৰ্বক মানুহ বুজিছোঁ বাৰু আমি সেইবোৰক লৈ বৰ বিতৰ্কত নাযাওঁ আৰু যি কি নহওক আমাৰ মূল কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ কথাটোহে নেকিবুৰ জামান ডাঙৰীয়া এতিয়া 16 ডিচেম্বৰৰ পৰা শুনানি আৰম্ভ হ'ব এতিয়া কথা হ'ল কি এটা বস্তু হ'ল মুখ্যমন্ত্ৰীয়ে যেতিয়া মানে ৰাজহুৱাভাৱে কৈছে প্লেনিংটো ইয়াত হৈছিল ঘটনাস্থলী ছিংগাপুৰ এতিয়া আপুনি কোনটো ধৰিব ছিংগাপুৰতে ঘটনাটো ছিংগাপুৰত হৈছে তাতেই মাৰ্ডাৰ কৰা গোটেই ষড়যন্ত্ৰটো ৰচনা হৈছে কিন্তু অসমৰ পৰা প্লেনিং কৰি গৈছে এতিয়া মটিভটো কি আছিল প্লেনিং কি আছিল আৰু হত্যাকাণ্ড কৰা স্থানটো তাতে স্কেচ মেপৰ প্ৰয়োজন হ'ব বিভিন্ন ধৰণৰ ইয়াত টেকনিকেল কথা থাকিব সেই কথাখিনি এওঁলোকে সংগ্ৰহ কৰিছে নাই ধাৰাকেইটা দিলেই সেই ধাৰাত যে জেল হ'ব ফাঁচি হ'ব এনে নহয় এই ধাৰাকেইটা প্ৰতিষ্ঠা কৰিব লাগিব আমি নকৰা বুলিতো এই মুহূৰ্তত কৰিব নোৱাৰোঁ কাৰণ আমি ভিতৰত কি আছে গোটেইখিনি গমেই নাপাওঁ সেইকাৰণে কৈছোঁ গতিকে এতিয়া আমি এইবিলাক লৈ আলোচনা কৰি লাভ নাই এতিয়া আমি যিখিনি আমাৰ দৃষ্টিভংগীত এইকেইটা মানুহ এৰেষ্ট কৰাহেঁতেন প্ৰতিছবিখন আৰু অলপ কাৰণ মানুহৰ মাজত যিটো বিতৰ্ক সূচনা হৈছে তাৰ চেনে সেইদিনাখন গৰিমা গাৰ্গৰ মুখেৰে যেতিয়া মৃতদেহ আহিছে সেইদিনা এটা কথা কোৱালে যে সিদ্ধাৰ্থক এৰেষ্ট কৰিব নালাগে সেইদিনা মই টিভিত কৈছোঁ এইটো কোনে কোৱালে তেতিয়া মোৰ অলপ সন্দেহ হ'ল মানে হেৰিৰ ওপৰত গৰিমাৰ ওপৰতো মোৰ অলপ বেয়া ভাবি আহিছিলে পিছত মই খবৰ ল'লোঁ নহয় সেই তাৰ আগে আগে পুলিচ কমিশ্যনাৰ আৰু DGPয়ে গৈ ক'লে এই পৰিস্থিতিৰ কাৰণে আপুনি এটা এপিল দিব যাতে মানুহে শান্তি সেইটো খুব ভালকৈ ক'লে তাৰপিছতে কৈ দিলে যে এই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা FIR-সমূহ উদ্যোগ কৰিব লাগে নাই তেওঁক আহিব দিব লাগে এনেকৈ কৈছিল যে তেখেতক আহিব দিয়ক মানে সেই কথাটো কৈছোঁ অৰ্থাৎ সেইটো কোৱাইছিল কোনে সেইটো তাৰ চেম ষড়যন্ত্ৰ ইয়াতো চলি আছিল তেতিয়ালৈকে গতিকে গোটেই কাহিনী তাৰ চেমক তেওঁ গ্ৰেপ্তাৰ কৰা নহ'ল অমৃত প্ৰভা মহন্তকে এৰেষ্ট কৰিছে যদি আমাৰ এই মহন্ত শ্যাম কানুৰ মিছেছ তেওঁতো তাতে উপস্থিত আছিল শ্যাম কানুৰ মিছেছৰ আজি তাতে উপস্থিত থকাৰ বাহিৰেও সেই কোম্পানী নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ সেই কোম্পানীটোৰ এজন ডাইৰেক্টৰ আছিল গতিকে আজিতো তেওঁক কোনো ধৰণৰ আচলতে তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া মানুহ চাবলৈ গ'লে বাকী তেনেকৈ আপোনাৰ এই গভৰ্ণমেণ্ট যিখিনি মেচিনাৰী ইনভলভ হৈ আছিল তেওঁলোক ৰেছপঞ্চিবল হাই কমিশ্যন ৰেছপঞ্চিবল গতিকে এইবিলাকৰ ক্ষেত্ৰত কি ষ্টেটমেণ্ট হ'লে কিনিলে আমি এতিয়ালৈকে নাজানো গতিকে এইখন পোৱাৰ পিছত এগ্ৰিভ পাৰ্টি অৰ্থাৎ FIR-কাৰীসকলে হওক 21 জুনেই নহওক তেওঁলোকৰ দুৱাৰ খোলা থাকিব তেওঁলোকে এই চাৰ্জশ্বিটখন চেলেঞ্জো কৰিব পাৰে চাৰ্জশ্বিট পোৱাৰ পিছত এই চাৰ্জশ্বিটখন গ্ৰহণযোগ্য নহয় বুলি চেলেঞ্জ কৰি অসমৰ ৰাইজেতো ক্ষমা নকৰিব বাৰে বাৰে সেইটো কথাই কৈ আছোঁ আমি জুবিন গাৰ্গৰ পৰিয়ালৰ আমি এতিয়ালৈকে নপঢ়াকৈ নকওঁ কিজানি তথ্য পাতি এই ছেকশ্যনকেইটা দিলেই ছেকশ্যনত তেওঁলোক অপৰাধীটো নহয় আজি আপুনি চাওক পৰাগ কুমাৰ দাসৰ সৈতে এনেকুৱা সময়ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যেতিয়া মুকলি আদালতত ন্যায়াধীশে ক'লে যে তেওঁলোকে এটা সৰু বস্তু হত্যাকাৰীকেইজনক চিনাক্তকৰণ কৰিলে তেওঁ ল'ৰাই চিনাক্তকৰণ কৰিলে স্কুলৰ ছাত্ৰখিনিয়ে চিনাক্তকৰণ কৰিলে কিন্তু তেওঁলোকে সেইটো আকৌ CBI তদন্ত কৰিছিল তেওঁলোকে ফটোখন দিলে পজিটিভখন নিগেটিভখন তাতে দাখিলে নকৰিলে আপুনি কথাবিলাক চাব দৌলত সিং নেগী এজন IPS অফিচাৰ এই কেছটো মই নিজে ডিল কৰিছিলোঁ তেওঁৰ লগত 4জন দেশৰক্ষীৰ সৈতে ডিব্ৰুগড়ত দিনবৰতে হত্যা কৰা হ'ল সেই গোচৰটোত আসাম পুলিচক কিছু অংশলৈ ভালকৈ নিলে তাৰপৰত আহি গ'ল CBI তেওঁলোকৰ IPS অফিচাৰ এজন তেওঁলোকে যিখিনি ভুল কৰিলে এই ভুলৰ পৰিণতিত সেই গোচৰৰ আটাইবোৰ আসামীয়ে মুক্তি পালে গতিকে বেনিফিট অফ ডাউট সেইটো সদায় একিউজৰ ফেভাৰত থাকে সেইকাৰণে আমি বেছি চিৰিয়াছ হৈছোঁ জুবিন গাৰ্গৰ কেছত যাতে কোনো বৈদ্যে কোনো সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ এই চাৰ্জশ্বিটখনত কি আছে আমি চাম ইফ নেচেচাৰী যদি প্ৰয়োজন হয় বহু মানুহ ৰেডি হৈ আছে এই চাৰ্জশ্বিটটো চেলেঞ্জ হ'ব পাৰে ঠিক আছে মই আহিম আপোনালোকৰ খালি তেখেত নেভিৰ জামান এটা কথা সুধিব বিচাৰিছোঁ যে যিধৰণে আইনৰ হেৰিত কোৱা হয় যে দেয়াৰ ইজ নাথিং কল পাৰফেক্ট ক্ৰাইম
এনেধৰণে কয় পুলিচি লেংগুৱেজতে কয় দেৰ ইজ নাথিং কল পাৰফেক্ট ক্ৰাইম অপৰাধী কিবা নহয় কিবা এটা ভুল কৰি অপৰাধী ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিব সুৰুঙা নহয় ক'ৰবাত থাকিব এতিয়া ক্ৰিমিনেল লয়াৰবিলাকে সেই ভুলটোকে চাই থাকে সাধাৰণতে মনে লাগিব কয় ভুলটো সুৰুঙাটো যিটো সময়তে পাব সেইটো সময়তে কামটো কৰে মই একেবাৰে ৰামান ডাঙৰ সুধিব বিচাৰিছোঁ ইজ দেৰ এনিথিং কল পাৰফেক্ট চাৰ্জশ্বিট যিটো কৈ আছে পানী নখৰকা আপুনি মোক কওক যে আমি বাহিৰৰ যিখিনি আৰু ইনভেষ্টিগেশ্যনত ইনক্লুড কৰিব লাগিছিল সেইখিনি আমি কৰা দেখা নাই বুলি এটা সন্দেহ আহিছে এতিয়া প্ৰশ্নৰ চাৰ্জশ্বিটত কিজানি আৰু সুন্দৰভাৱে বিশ্লেষণ কৰা হৈছে বা এটাত একোৱেই নাই সেইকাৰণে চাৰ্জশ্বিটখন পোৱাৰ পিছত যদি আমি ছেটিছফাইড হোৱাকৈ তাত মেটেৰিয়েলছ নাই তেতিয়াহ'লে সেই চাৰ্জশ্বিটখন চেলেঞ্জ কৰিম চাৰ্টিফাইড কপিলে আমি ৰ'ব লাগিব চাৰ্টিফিকেট কপি নাপায় নাপায় মই আহিম সেইখিনি কথা চাৰ্টিফাইড কপি কিয় নাপায় মই সেইখিনি কথা পাতিম নেকি বুজিছে অলপ ৰৈ মই আহি আছো কিয় নাপায় চাৰ্টিফাইড কপি আহিম চমু বাণিজ্যিক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰৰ দাবী অসমৰ সকলো লোকেই উত্থাপন কৰিছে কিন্তু আমি বিচাৰোঁ এইটো কেৱল ডিজিটেল আন্দোলন হৈ নাথাকক বাস্তৱ ক্ষেত্ৰত হওক অভিযোগনামা ইতিমধ্যে দাখিল হৈ গ'ল অভিযোগনামা কিমান সবল হৈছে সেয়া আমি চাৰ্টিফাইড কপি লাভ কৰাৰ পাছত হয়তো গম পাম এতিয়া মাত্ৰ চাৰ্জেছ যিবোৰ ফ্ৰেম কৰা হৈছে সেইখিনিহে অলপ আমি আভাস পাইছোঁ দেৱজিৎ গোস্বামী ডাঙৰীয়া চাৰ্টিফাইড কপি পালেই সকলো হৈ যাব বুলি ভবা হৈছে কিন্তু সঁচাকৈ চাৰ্টিফাইড কপি আমি পামনে আবেদন কৰিলে সেইটো এটা ইস্যু ঠিক আছে বাৰু কোৰ্টৰ যিটো তাত সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে চাৰ্টিফাইড কপি আজিকালি চাওক চাৰ্টিফাইড কপি যে আপোনাৰ এই যে 12,000-13,000 পেজ ল'ব লাগে কথা নাই এইটো চাগে কিজানি আপোনাক তাৰ ছফ্ট কপিও দিব পাৰে তেনেকুৱা ধৰণৰ প্ৰাৱধানবিলাকো থাকিব সেইটো লৈ মই বেছি নাযাওঁ এজন মানুহে পালে হৈ গ'ল বাকীকেইজন আপোনাৰ স্কেন কৰি পেলাই গোটেইবিলাকে ডিষ্ট্ৰিবিউট হৈ যাব পাৰে এতিয়া সেইটো লৈ ডাঙৰ ইস্যু নহয় কথাটো হৈ গ'ল কি মই 2-4টা কথা যিটো ভাবিছোঁ সেইটো হৈ গ'ল কি ইমান ডাঙৰ ইমান হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট দৰকাৰ প্ৰয়োজন আছিল নেকি ইমান এভিডেন্স কি আহিছিলে সেইটো এটা কথা 300-400 মানুহ ক'ৰবাত কোনোবাই চব্জি কি কয় লুটি পৰঠা খাব গৈছে তেওঁলোককো আনি পেলাই মানে ধৰক তেওঁলোকৰো লোৱা হৈছে সাক্ষ্যদান লোৱা হৈছে এইবিলাকে প্ৰক্ৰিয়াটো মানে দীঘলীয়া কৰিব কিয় আমি শ্বৰ্টত ভাল মেটেৰিয়েল কালেক্ট কৰি পেলাই আমি ন্যায় দিব কিয় নহ'বা চাওক কোৰ্টতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ফাষ্ট ট্ৰেক কোৰ্ট কৰিম ফাষ্ট ট্ৰেক আমি এটা ডেডিকেটেড কোৰ্ট কৰিব লাগিব তথাপিও 300 মানুহ তেওঁলোককো আমি যিটো কয় ন্যায় প্ৰক্ৰিয়াৰ গোটেই সুবিধাখিনি তেওঁলোকক দিব লাগিব এতিয়ালৈ আমি এডভকেট তেওঁলোকক দিব পৰা নাই তাৰপিছত এডভকেট দিম আৰু গভৰ্ণমেণ্টৰ এইটো কাবাৰ বেক অফ দ্য মাইণ্ড কাবাৰ থাকিব পাৰে নেকি তেওঁলোকক আমি এডভকেট নিদিয়াকৈ যদি হয় তেতিয়াহ'লে তেওঁলোকে আপিল কৰিব যে আমাক ৰাজ্যৰ বাহিৰৰ অসমৰ বাহিৰৰ এখন ৰাজ্যলৈ আমাক কেছটো ট্ৰান্সফাৰ কৰি দিয়ক তেনেকুৱা ধৰণৰ সুবিধা আমাৰ গাফিলতিৰ কাৰণে তেনেকুৱা সুবিধাও তেওঁলোকে একিউজ ডে পাই যাব নেকি এই কথাবিলাকো চাব লাগিব যি হওক বাৰু তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে ইটছ এ মাৰ্ডাৰ আৰু তেওঁ ৰেকৰ্ডত কৈছে বহুবাৰ কৈছে আৰু সেই হিচাপতে চাৰ্জশ্বিটখন আহিছে কালি আপোনাৰ যিজন ইনভেষ্টিগেশ্যন টীমৰ লিডাৰ তেওঁ কৈছে যে দিজ আৰ দ্য চাৰ্জেছ দেট আৰ ফ্ৰেমড এগেইনষ্ট দ্য একিউজড আমি সেইখিনিকে বিশ্বাস কৰি পেলাই আমি মনত সান্তনা লৈ পেলাই আছোঁ যে এতিয়া আমি ন্যায় পাম কিন্তু কথাটো হৈ গ'ল কি কিছুমান বস্তু তথাপিও থাকি যাব কিয় এইটো ডাঙৰ বৃহৎ কনস্পিৰেচি আছিল যদিও মোৰ ব্যক্তিগত ধাৰণা এইটো গোটেই কনস্পিৰেচিটোৰ মেইন মাষ্টাৰ মাইণ্ড আছিলে সিদ্ধাৰ্থ শৰ্মাই আছিলে আৰু তেওঁ বাকীকেইজনক জানাতে অজানিতে তেওঁলোকক ব্যৱহাৰ কৰিলে তথাপিও যি হওক সেইখিনি বাৰু পুলিচে ইনভেষ্টিগেট কৰি উলিয়াব এতিয়া কেইটামান বস্তু আছে যে সেইদিনা নৰ্থ ইষ্ট ফেষ্টিভেলৰ এজেণ্ডাটো কি তেওঁলোকৰ এজেণ্ডাত ইয়াত পাৰ্টিটো আছিল নে নাই যদি আছিলে ইয়াত পাৰ্টিটোত জুবিন গাৰ্গ যাব নে নাযায় যদি যাব গোটেই ৰাতি তেওঁক যে নোখোৱাই শুব নিদিলে শ্যামকানু কৈ আছে যে ইয়া তেওঁলোকৰ এজেণ্ডাত নাছিল তেওঁলোকৰ নৰ্থ ইষ্ট ফেষ্টিভেল যদি নাছিলে তেতিয়াহ'লে জুবিন গাৰ্গ ৱাজ এ গেষ্ট ৱাজ এ ভিআইপি ৱাজ এ ইনভাইটেড গেষ্ট দেয়াৰ তো গেষ্ট এজন যেতিয়া যাব তেতিয়াহ'লে তেওঁৰ এটা প্ৰট'কল থাকে সেই প্ৰট'কল ভংগ কৰি পেলাই যদি এওঁলোকে লৈ গৈছে তেতিয়াহ'লে এই 11জন মই কাৰণে কৈছোঁ যে ছিংগাপুৰৰ মানুহজন মই কোৱা নাই যে তেওঁলোকে গৈ পেলাই জুবিন গাৰ্গক মাৰ্ডাৰ কৰিছে বুলি কিন্তু গোটেই চিটুৱেশ্যনটো গোটেই ভুলটো গোটেই গণ্ডগোলটো আমি গোটেই অসমৰ যে আমাৰ হিয়াৰ আমতো আমি একেবাৰে অসমৰ সকলোকে প্ৰাণ জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল কিহৰ কাৰণে গোটেই এই ইয়াত পাৰ্টিটোৰ গণ্ডগোলটোৰ কাৰণে তেওঁলোকে নাভাবা নিচিন্তাকে তেওঁক লৈ গ'ল পানীত নামিব দিলে লাইফ জেকেটো নিদিলে এই গোটেই ঘটনাটো যিহেতু তেওঁলোকে যিকোনো কাৰণতে হওক যেনেকৈ হওক মাৰ্ডাৰ নকৰিলেও তেওঁলোকে ইয়াত দুখী আছিলে টু চাম এক্সটেণ্ট কিন্তু যি হিচাপত তেওঁলোকক ইয়াত ৰাজআতিথ্য বুলিয়ে ক'ব লাগিব আনি পেলাই ধুনীয়াকৈ 1-1.5 ঘণ্টা কথা পাতি পেলাই তেওঁলোকক যেনেকৈ পঠিয়াই দিয়া হ'ল আৰু তেওঁলোকে ইণ্ডিয়ান পাছপৰ্ট থকা মানুহ এজনক বাৰু ঠিক আছে এজন মুৰি ইঞ্জিনিয়াৰিং কলেজৰ জুনিয়ৰ হৈ ৱাজিদ যিজনৰ আপোনাৰ হেৰি আছে ছিংগাপুৰৰ চিটিজেনশ্বিপ আছে বাকীকেইজনটো ইণ্ডিয়ান চিটিজেনশ্বিপ ইণ্ডিয়ান পাছপৰ্টটো তাত আছে গোটেইকেইটাকে ৰাখি পেলাই ডিটেইন কৰি পেলাই গোটেই কথাটো গোটেই কনস্পিৰেচিটো বৃহৎ সিদ্ধাৰ্থৰ লগত সন্মুখত বহাই পেলাই ক্ৰাইম চিনটো অসমৰে চৰকাৰৰ টকাৰে তেওঁ ইঞ্জিনিয়াৰ হয় আমি কৈছোঁ আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত যেতিয়া পঢ়িছোঁ গোটেইখিনি আমাৰ চৰকাৰী পইচা আমি চাৰিনা পইচা তাত দিবলগীয়া হোৱা নাই আমাৰ চৰকাৰৰ পইচা কি ৰাইজৰ কৰকাটলৰ পইচা দি পেলাই অসম চৰকাৰে ইঞ্জিনিয়াৰ বনাইছে তাৰপিছত গৈ পেলাই এতিয়া কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোক কি চিটিজেন বুলি কয় ব্ৰাইট চিটিজেন চ' ব্ৰাইট চিটিজেন হৈছে বাৰু চ' এই ব্ৰাইট চিটিজেনৰ কৰ্মকাণ্ডবিলাক যদি এনেকুৱা হৈছে তেওঁলোকৰ সেইকাৰণে মই ভাবোঁ তেওঁলোকে ইয়াত ক্ৰাইম চিনটো তাত নগৈ ইয়াত ৰিক্ৰিয়েট কৰিব পৰা গ'ল হয় কিয় গোটেইকেইজন মেইন একিউজড নহয় নেকিব ডাঙৰীয়া জানি ভালকৈ ক'ব পাৰিব 7জন একিউজ যিহেতু ইয়াতে আছিলে আৰু তেওঁলোকক 11জনক আনি পেলাই ইয়াত যদি এটা ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিলেহেঁতেন যে গোটেইকেইটা ঘটনা প্ৰবাহটো কেনেকৈ হৈছিলে আগদিনাৰ পৰা যোৱাৰ পৰা শেষলৈকে কি ধৰণৰ হৈছিলে কেনেকৈ হৈছিলে যদি আমি কৰিব পাৰিলে তেতিয়া বহুতখিনি কথা আমি ক্লিয়াৰ হ'লোহেঁতেন এই কথাখিনিক লৈ আপোনালোক অসন্তুষ্ট অসমৰ ৰাইজে হয়তো অসন্তুষ্ট অসমৰ ৰাইজে সেই কথা কৈ আছে এতিয়া আমি যেনেকৈ আমাৰ হাজৰিকা ডাঙৰীয়াই কৈছিলে যে আগতে আমাৰ গুৱাহাটী পুলিচ কমিশ্যনাৰ যেতিয়া দিগন্ত বৰা ডাঙৰীয়া আছিলে তেওঁ খুব সুন্দৰভাৱে প্ৰত্যেকটো কেছ যেতিয়া তেওঁৰ দৃষ্টিত ছল্ভ কৰে কোৰ্টত যোৱাৰ
লাগে তেওঁ খুব সুন্দৰভাৱে এটা এংগল ইমান ধুনীয়াকৈ প্ৰেছ মিট এটা কৰি পেলাই বুজাই দিয়ে যেন একদম আমি হিন্দী চিনেমা এখনহে যেন চাই আছোঁ চিনেমাখনৰ যে চব সকলো বস্তু সন্মুখত আহি আছে সেই তেনেকুৱা হ'লে ভাল লাগে ই চ' কনফিডেণ্টলি গোটেই বস্তুবিলাক কয় যেতিয়া তেওঁ ইনভেষ্টিগেশ্যনৰ প্ৰত্যেকটো বস্তু পুংখানুপুংখভাৱে ৰাখিছে মানুহৰ আগত সেইটোৱে কথা মই ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যিহেতু জুবিন গাৰ্গ এতিয়া মই কোনোবা এজন XYZ হোৱা হ'লে ইমেটেৰিয়েল আমি আহিছোঁ আমি গুচি যাম খাই বৈ আছোঁ 2 দিন গুচি যাব লাগিব আমি ইমেটেৰিয়েল উই আৰ নো ৱে না ব্ৰাইটো নহয় আমি সেইকাৰণে কিন্তু জুবিন গাৰ্গ যিহেতু জুবিন গাৰ্গ ইয়াৰ প্ৰশ্নটো আহি গৈছে তো প্ৰত্যেকটো বস্তু চাব লাগিছিলে এতিয়াও মই কোৱা নাই যে চৰকাৰৰ মই গাফিলতি আছে চৰকাৰে যিটো মাৰ্ডাৰ বুলি কৈছে কিন্তু মাৰ্ডাৰটো এষ্টাব্লিছ কৰিব যাওঁতে চৰকাৰেই কৰিব লাগিব সেইকাৰণে চৰকাৰে যদি এই কামখিনিও লগতে কৰি থ'লেহেঁতেন তেতিয়াহ'লে কোৰ্টত গৈ পেলাই সুবিধা পালেহেঁতেন মানে সুৰুঙা নাথাকিলে ঠিকে আছে আহিম দেৱজিৎ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ GM শ্ৰীবাস্তৱ ডাঙৰীয়া এটা কথা যিটো কথা মই আগতেও এবাৰ ক'লো যে ভিডিঅ'ত হাত দাঙি জুবিন গাৰ্গক উদ্ধাৰ কৰিবলৈ মানা কৰা সেই সিদ্ধাৰ্থ শৰ্মাৰ সেই তেনেকুৱা ভিডিঅ' ক্লিপবোৰে ইনভেষ্টিগেশ্যনত প্ৰকৃত অৰ্থত কিমান সহায় কৰে আদালতত সেইবোৰ তথ্য প্ৰমাণে এটা দোষী সাব্যস্ত কৰাবলৈ কিমান সহায় কৰে আপুনি যদি অলপ এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে যদি কৈ দিয়ে আভাস অলপ কমপ্লিট ভিডিঅ' যিটো হয় যদি প্ৰস্তুত কৰা হ'ব কোৰ্টে নিজে কগনিজেন্সটো ল'ব 1 নম্বৰ 2 নম্বৰ হ'ল আমি অলপমান অপেক্ষা কৰি ল'লে ভাল আছিলে চাৰ্জশ্বিট অহাৰ পিছত চাৰ্জশ্বিটটো পঢ়াৰ পিছত আমি বহুতখিনি কথা তেতিয়া ভালকৈ ক'ব পৰাকৈ থাকিম আৰু প্ৰমাণ সহিত ক'ব পৰা হ'ব যে কিটো বাদ পৰিছে আৰু কিটো হৈছে এতিয়া আমি যিখিনি কৈছোঁ আমি অনুমানত কৈ আছোঁ সেইটো কৈ পেলাই আৰু একচুৱেলি ইনভেষ্টিগেশ্যনৰ ওপৰত বেৰি নহয় কিন্তু যদি কিবা তথ্য পাতি কাৰো হাতত আৰু আছে আৰু যদি কিবা প্ৰমাণ আৰু গোটাব পৰাকৈ আছে তেতিয়া এইখিনি কথাটো ইনভেষ্টিগেটিং অফিচাৰক ক'লে বা আহিলে এইখিনি বস্তু লৈ আকৌ এটা এডিশ্যনেল চাৰ্জশ্বিট তাত লগাই দিব পৰা যায় যদি কিবা বাদ পৰিছে তাকো তাত সমাহিত কৰিব পৰা যায় আমি চবে বিচাৰিম যে পূৰ্ণতঃ ন্যায় হওক আৰু জুবিন গাৰ্গৰ প্ৰতি যদি আপাঘাত কৰা হৈছে এইখিনি মানুহ কোনো প্ৰকাৰে মাফি দিব পৰা হ'ব নালাগে কিন্তু তাত এডিশ্যনেল চাৰ্জশ্বিট যিমানে দিওঁতে পলম হ'ব সিমানে আকৌ এই গোচৰ প্ৰক্ৰিয়া শুনানি প্ৰক্ৰিয়াও সিমানে পলম হৈ গৈ থাকিব নাই আপোনাৰ চাৰ্জশ্বিটটো এডিশ্যনেল দিব পাৰি যেতিয়া এইটো চলি আছে কাৰণ এডিশ্যনেল চাৰ্জশ্বিটত বেলেগ মানুহ হ'ব বেছি তথ্য পাতি আহিব কোৰ্টে তাক নুই নকৰে সদায় একচেপ্ট কৰে কেতিয়াবা কোৰ্টে নিজে কেছটো চাৰ্জশ্বিটটো পঢ়াৰ পিছত কেইটামান কুৱেৰি কৰি দিয়ে তাকো লৈ পেলাই কামটো কৰিব লগা হয় প্ৰক্ৰিয়াটো আছে আমি ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব অলপমান সকলোৱে বিশ্বাস আছে ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত সকলোৱে বিশ্বাস আছে বিশ্বাস থকাটো জৰুৰী বিশ্বাস আছে আমাৰ ন্যায়িক ওপৰত মোৰ কাৰণেতো পুত্ৰবত আছিলে জুবিন ইমান হেৰি তাক সৰুৰ পৰা দেখিছোঁ আমি চবেই ৰখি আছোঁ এইকাৰণে যে আমি বিচাৰি আছোঁ যে যদি কোনো আঘাত হৈছে তাক শাস্তি দিব লাগে আৰু এনেকৈ শাস্তি দিব লাগে যে ভৱিষ্যত আৰু কোনো তেনেকৈ অৱধাৰণাও কৰিব নোৱাৰে মনত কিন্তু হ'লেও আমি যিটো প্ৰক্ৰিয়া আছে যিটো ন্যায়িক ব্যৱস্থা আছে তাকতো মানি চলিব লাগিব জজৰ ওচৰত যদি আছে ইভেন কি হয় মই আহিম শ্ৰীবাস্তৱ ডাঙৰীয়া আপোনাৰ কাষলৈ মই অমৃত প্ৰীতম ডাঙৰীয়া এটা কথা কালি পামী বৰঠাকুৰে এটা কথা কৈছিল যে আমি গমেই নাপালোঁ আমাৰ আশে পাশে থাকি এওঁলোকে অৰ্থাৎ এই সিদ্ধাৰ্থ শৰ্মাহঁতে শ্যাম কানুহঁতে ইমান ভয়ংকৰ পৰিকল্পনা এটা ৰচনা কৰি গ'ল এইটো অত্যন্ত মৰ্মান্তিক যে জুবিনদাৰ নিজৰ ভণ্টি পামী এনেকে ক'ব লগা এটা পৰিস্থিতি হৈছে এইটো সঁচাকৈ অতি দুৰ্ভাগ্যজনক কেলে মেনেজাৰ যিজন হয় আচলতে আমি বলিউডতো দেখিছোঁ মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰীটো দেখিছোঁ আৰু মেনেজাৰ মানে কি মেনেজাৰ একচুৱেলি সকলো কাম কৰে মানে ধৰি লওক এতিয়া ধৰি লওক শ্বাহৰুখ খানে হওক বা সলমান খানে হওক কেইটা সময়ত কি দৰৱ খাব লাগিব ক'ত কি মিটিং আছে লাঞ্চ কেইটাত খাব পানী কোনে আনি দিব কেইটা বজাত পানী খাব কি পানী খাব কোন ব্ৰেণ্ডৰ পানী আনিব এই গোটেই কামবিলাক মেনেজাৰে কৰে এই গোটেই পৰিয়ালৰ মানুহে নকৰে সেইটো কাৰণেই একোজন মেনেজাৰক দায়িত্ব দিয়া হয় আৰু বহুত পইচা খৰচ কৰি সেই মেনেজাৰজনক দায়িত্ব দিয়া হয় গতিকে এজন মেনেজাৰে যেতিয়া দায়িত্ব লয় তেতিয়া সেই মেনেজাৰজনৰ দায়িত্ব হৈছে যে গোটেই মানুহজনৰ ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে তেওঁ যিখিনি দৈনন্দিন কাম দৰৱ খুৱাই হওক ক'ৰবাত মেডিকেললৈ যোৱাই হওক ক'ৰবাত স্কুল কলেজলৈ গৈ কিবা ইনগ্ৰেশ্যন কৰাই হওক এই সকলোবিলাক তেওঁ কৰাৰ উপৰিও তেওঁৰ স্বাস্থ্যৰ ওপৰত সকলো ধৰণৰ ব্যৱস্থা কৰা হয় কিন্তু জুবিন দা যিহেতু অলপ মানে সহজ সৰল আছিলে আৰু মোৰ বোধহয় যেতিয়া মই পিছত কথাখিনি গম পাইছোঁ মই আগতে গম পোৱা নাছিলোঁ কাৰণ মই জুবিনদাৰ লগত ঘনিষ্ঠ আৰু জুবিনদাৰ তালৈ মই কেইবাবাৰো গৈছোঁ আৰু ৰৈ বিনালৰ সময়ত মই তাত গৈ একেলগে স্ক্ৰিপ্ট ডিছকাশ্যনো কৰিছোঁ আৰু জুবিন গাৰ্গ হোৱাৰ আগৰ পৰা অনামিকা হোৱাৰ আগৰ পৰাই মই গম পাওঁ চিনি পাওঁ ভালকৈ স্কুলৰ দিনৰ পৰা 87ৰ পৰা চ' মোৰ পিছত মই গম পালোঁ যে ইয়াত কিছুমান কাম হৈ থাকে মেনেজাৰৰ নামত আৰু তেওঁ যিটো পইচা সৰকালে সেই কথাটো জুবিনদাই গম নাপালে আচলতে বহুত সহজে পইচা সৰকাব পাৰি মেনেজাৰে যেনে কোনোবা যদি বিহু সন্মিলনত তেওঁ 8 লাখ টকাত কামটো কৰিছে তেওঁ ধুনীয়াকৈ জুবিনদাক ক'ব যে 8 লাখ টকা দিয়া নাই 6 লাখ টকাহে দিছে আৰু সেই তাৰে 2 লাখ টকা তেওঁ হিচাপ নিকাচ হয় ঠিক তেনেকৈ
কোনোবা এখন যদি শ্বপ অপেন কৰিব যায় বা ক'ৰবাত যদি কিবা অনুষ্ঠানত মাতে সেইটো কাৰণে যদি কিবা পইচা লৈছে সেই পইচাটো তেওঁলোকে যদি 2 লাখ বা 1.5 লাখ টকা দিছে সেই পইচাটো জুবিন দাক আহি ক'ব যে 50,000 টকাহে দিছে আৰু সেইটো কৰা হৈছিল সেইখিনি কৰা হৈছিলে সেইটোৱে এতিয়া যে যেতিয়া মেনেজাৰ হিচাপে দায়িত্ব দিলে গৰিমাই ইমান বিশ্বাস কৰিলে সাংঘাতিক ধৰণৰ বিশ্বাস চবেই একেবাৰে ঘৰৰ মানুহৰ কাৰণ মেনেজাৰ দায়িত্বই সেইটো যে ঘৰৰ নিজৰ মানুহতকৈও বেছি দায়িত্ব লোৱা কামটোৱে হৈছে একচুৱেলি পাৰ্চনেল মেনেজাৰ গতিকে তেনেকুৱা এটা বিশ্বাসভাজন কাম এটা যোন ব্যক্তিয়ে কৰিবলৈ নাযাওক তেওঁ যেতিয়া ভিতৰত থাকি পেলাই তলে তলে এনেকুৱা যদি কাম কৰিলে ইয়াতকে মৰ্মান্তিক আৰু বিভৎস কাম একো হ'ব নোৱাৰে বুলি মই নিশ্চয় জ্যোতিৰ্ময় হাজৰিকা ডাঙৰীয়া এতিয়া আপোনালোকে কোৱা কথাবোৰ আমি আশা কৰিম চৰকাৰে গুৰুত্ব দিব কিন্তু পলম হৈ যাবগৈ নেকি বাৰু পলম হৈছেই বুলি আপোনালোকে কৈছে যে যি ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল বা তাৰ চেমিতালৰ কথা কিন্তু এতিয়াও যদি কৰে আপোনালোকে সন্তুষ্টি প্ৰকাশ কৰিবনে বাৰু এতিয়া এই গোটেই যিখিনি কথা কৈ থকা হৈছে গোটেই বস্তু নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত চৰকাৰ মানে চৰকাৰৰ এজেঞ্চিটোৰ কথা কৈছোঁ মই গোটেই এণ্টায়াৰ এজেঞ্চিটো চৰকাৰৰ যিহেতু চৰকাৰ পৰিচালিত গতিকে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছোঁ তেওঁলোকে একেবাৰে প্ৰাইমাৰী ফেচি এভিডেন্সত তেওঁলোকৰ এই ইয়ত পাৰ্টিত থকা মানুহকেইজন অন্তত ধৰিবলৈ সেইটো নকৰিলে সেইটো অকল কেৱল গোটেই অসমৰে মানুহ জনগণৰ নহয় আজি আপুনি চাওক মই বহুতখিনি মানুহৰ কথা পাতিছোঁ হাইকোৰ্টৰ কেইবাজনো এডভকেট আমাৰ বন্ধু আৰু বহুতখিনি পুলিচ অফিচাৰ যে 25 বছৰ সাংবাদিকতা কৰাৰ পিছতো ডেফিনেটলি বহুতখিনি পুলিচ অফিচাৰ আমাৰ চিনাকি তেওঁলোকৰ লগতো কথা পাতিছোঁ এইটো নহয় যে কোনো কোৱা নাই মই কাৰো নাম ল'বলৈ যোৱা নাই নিকিবুল জামান ডাঙৰ অলপ বাৰে বাৰে কৈ আছে তাৰ পিছত মিত্ৰলোক কিয় অতালে অনা নহ'ল তেওঁলোকক কিয় অতালে অনা নহ'ল শ্যামকানু মহন্তৰ মিছেছক কিয় অতালে অনা নহ'ল আপুনি মন কৰিব কিছুদিনৰ আগত এটা প্ৰথম অৱস্থাত এটা অডিঅ' ক্লিপ ভাইৰেল হৈছিলে জুবিন গাৰ্গৰ কথা যেতিয়া সোধা হৈছিলে কোনোবা এগৰাকী মহিলাগৰাকীয়ে হাঁহি কৈছে মোৰ একদম মানে কিবা লাগি গৈছিলে জানানে বুলি ক'লে যিটো হাঁহি সেই অডিঅ' ক্লিপটো কাৰ আছিলে তেওঁলোকক কি দায়িত্ববোধ আছে আচলতে তেওঁলোকক লৈ যোৱাৰ পিছত জুবিন গাৰ্গৰ নিচিনা এটা কলচিয়েল ফিগাৰ ডাইনছৰ এজনক লৈ যোৱাৰ পিছত অসমীয়া সংস্কৃতিৰ ডাইনছৰ বুলি কোৱা হয় তো সেইজন মানুহক লৈ যোৱাৰ পিছত তেওঁলোকৰ কোনো দায়বদ্ধতা নাই অসমীয়া হিচাপে তেওঁলোকৰ দায়বদ্ধতা নাই সেই কথাষাৰ তাৰমানে জুবিনৰ যিটো ফিগাৰ জুবিনৰ যিটো মাইট সেই মাইটটো তেওঁলোকে ইতিমধ্যে ডিমিনিছ কৰি পেলাই তেওঁলোকে আৰামছে তেওঁৰ ওপৰত উঠি পেলাই মূৰত উঠি পেলাই খাই আছিলে সেইটো কথা ইতিমধ্যে প্ৰতীয়মান হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে যিখিনি কৰিলে ন' ডাউট মানে 85 ডেজৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বিট দিছে এটা অন্ততঃ ডিফল্ট বেল নোপোৱাকৈ তেওঁলোক ৰৈছে আৰু ইণ্টাৰেষ্টিং কথা আপুনি ডিফল্ট বেলৰ কাৰণে তেওঁলোকে এপ্লাই নকৰে সেইটোও সঁচা কথা কাৰণ ডিফল্ট বেল এপ্লাই কৰাৰ লগে তেওঁ বেল হোৱাৰ পিছত তেওঁলোকৰ নিজৰ লাইফ প্ৰপাৰ্টি থ্ৰেট আছে এইটো কোৱাহে হৈছে ডিফল্ট বেল নোপোৱা কৰিলো বুলি পালে জানো তেওঁলোকে কৰিব তেওঁলোকে এপ্লাই নকৰে ডিফল্ট বেল কাৰণ তেওঁলোকৰ বাবে জেল আটাইতকৈ সুৰক্ষিত ঠাই আজিৰ তাৰিখত কিন্তু এতিয়া চাব আমাৰ মানে আমাৰ বাস্তৱ পৰিস্থিতিৰ কথা কৈছোঁ সেইদিনাখন জুবিনৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ গ'ল পুলিচৰ সুৰক্ষা বেষ্টনী খুব সুন্দৰকৈ কৰিলে তেওঁলোকে ব্যৱস্থা খুব সুন্দৰকৈ কৰিলে কিন্তু তাত কেইজন মানুহ আছিলে আমাৰ জনগণ আমাৰ যুঁজখন এতিয়া কেৱল ডিজিটেল যুঁজলৈ পৰ্যবেক্ষিত হৈছে নেকি সেইটো চাব লাগিব আমি সেইখিনি কথা মানে অসমৰ ৰাইজে এই কথাবোৰ পাহৰি গ'লে গোটেই ডাঙৰ অথন্তৰ এখন হৈ যাব গোটেই বস্তুটো হয় আমি বুজি পাইছোঁ অভিযোগনামাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে আৰু আমি বিচাৰিম যে এই সদাশয় দৰ্শকসকলে বা আমাৰ অতিথিসকলে বা সন্মানীয় ব্যক্তিসকলে যিখিনি কথা ক'লে সেইখিনি কথাকো যাতে গুৰুত্ব দিয়ে এটা লাইন কৰিছোঁ যে আমাৰ যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো সংখ্যাগত নে গুণগত কোৱালিটেটিভ নে কোৱান্টিটেটিভ আমি কোৱান্টিটেটিভ সংখ্যাগত 65 লাখ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে হাইকোৰ্টৰ জাজে বা সুপ্ৰিম কোৰ্টৰ জাজে বা কোনো তাত ন্যায় নিদিয়ে আমি সংখ্যাগত নহয় আমি গুণগত হ'ব লাগিব ঠিক আছে আমি বুজিছোঁ আমি সকলোখিনি কথা উপলব্ধি কৰিছোঁ জাতিয়ে আমি 40,000 গান গোৱা মানুহজনৰ 100টা গান হয়তো আমি ভালকৈ ক'ব নোৱাৰিম এইকেইটা গান গাইছে বুলি সেই আমি গৈ পেলাই জুবিন গাৰ্গক ন্যায় বিচাৰিব যাওঁ কেনেধৰণৰ ন্যায় আমি কোনটো ন্যায় বিচাৰিছোঁ প্ৰতিশোধ ন্যায় নে ঐশ্বৰিক ন্যায় আমি গুৰুত্বপূৰ্ণ কথা মই অনুষ্ঠান সামৰিম সকলোকে ধন্যবাদ জনাইছোঁ